वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম যোৱা 2016 পৰা 2024 লৈ তোমাৰ সায়েন্সৰ যিকেটা ফাইনাল এক্সামৰ কোৱেশ্চন পেপাৰ আছে গুটেকেটা কোৱেশ্চন পেপাৰ আমি একেলগে আজি সমাধান কৰিম তোমালোকে এটো এটা টেস্ট হিচাপে লবা যেহেতু তোমাৰ ইয়াৰ আগতে প্ৰতিটো চেপ্টাৰৰ ওপৰত চেপ্টাৰ वाइज MCQ দিয়া হৈছে তাৰ পিছত তোমাৰ টেস্ট পেপাৰ সলভ কৰা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই টোটাল 24টা জিলাৰ MCQ সলভ কৰিছো সায়েন্সৰ আৰু তোমাৰ 14টা জিলাৰ মেথছৰ MCQ সলভ কৰিছো যদি তোমালোকে ভিডিও চোৱা নাই প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমাৰ 2016 পৰা 2024 চনৰ ভিতৰত যিমানটা কোৱেশ্চন আছে এই কোৱেশ্চন কেইটা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় আৰু ইয়াৰে যিবোৰ লং কোৱেশ্চন আছে লং কোৱেশ্চনবোৰৰ যদি এনসাৰ লাগে তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু কোনটো বিষয়ত তোমালোকৰ MCQ এনেকুৱা ধৰণৰ লাগে তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাবা তোমালোকৰ মৰমে মই এই ভিডিওবোৰ বনাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই বছৰ তোমালোকক মই 100% ফ্ৰী অফ কষ্ট সকলো সাবজেক্টতে তোমালোকক হেল্প কৰি আছো তোমালোকে আশীৰ্বাদ কৰিবা যাতে মই আৰু অনাগত দিনতো তোমালোকক ফ্ৰীলি এনেকৈ হেল্প কৰিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো আতে 2016 চনত তোমাৰ কি MCQ আহিছে এতে তোমাৰ আয়ৰন অক্সাইডে এলুমিনিয়ামৰ মাজত বিক্ৰিয়া কৰি তোমাৰ এলুমিনিয়াম অক্সাইড আৰু আয়ৰন উৎপন্ন কৰিছে এই বিক্ৰিয়াটো তোমাৰ কোন প্ৰকাৰৰ বিক্ৰিয়া হয় তুমি যদি ইয়াতে ভালদৰে লক্ষ্য কৰা তুমি ইয়াতে চোৱা যেটো তোমাৰ এলুমিনিয়াম আছে এলুমিনিয়ামটো তোমাৰ আয়ৰনতকৈ কি হয় বেছি সক্ৰিয় হয় সেই কাৰণে তোমাৰ আয়ৰন অক্সাইডৰ পৰা এলুমিনিয়ামে কি কৰিছে আয়ৰনক অপসাৰিত কৰিছে এতে কোনো এটা মৌলই যদি আন এটা মৌলক অপসাৰিত কৰে অৰ্থাৎ অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক অপসাৰিত কৰিলে তাক আমি কি বুলি কও অপহৰণ বিক্রিয়া বুলি কও অর্থাৎ এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই MCQ বোৰ মই অলৰেডি বহুত কেইটা জিলাত আলোচনা কৰিছো তাৰ পিছত যিবোৰ মই চেপ্টাৰ वाइज MCQ দিছো তাৰতেও আলোচনা কৰিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে ইয়াতে এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰে তোমালোকৰ ইংলিশতো দিয়া আছে তোমালোকে ইংলিশখিনিও চাই লবা যিহেতু ইংলিশ মিডিয়ামৰ হয় তেতিয়াহলে দ্ৰব্যটোৰ pH কি হ'ব এতে তোমাৰ কি কৈছে ৰঙাৰ পৰা নীলা হয় ৰঙাৰ পৰা নীলা তো ৰঙাৰ পৰা নীলা কৰে কোনে খাৰকে কৰে এতিয়া তোমালোকে সকলোৱে জানা যে খাৰকৰ pH ৰ মান সদায় তোমাৰ 7 তকৈ বেছি হয় খাৰকৰ pH ৰ মান সদায় 7 তকৈ বেছি হয় তো এতে তোমাৰ 7 তকৈ বেছি এটা অপশনতে আছে হেতু হৈছে ডি নম্বৰ অপশন গতিকে ডি অপশনটো কারেক্ট অপশন হ'ব 3 নম্বৰ প্ৰশ্নটো চোৱা এটো কি কৈছে তলৰ কোনটো ধাতুয়ে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰে এটো হ'ব তোমাৰ সোডিয়াম ধাতুয়ে তোমাৰ ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰে এটাৰ এটা কথা মনত ৰাখিবা যেটো তোমাৰ আয়ৰন আছে আয়ৰনে তোমাৰ ঠাণ্ডা পানী অথবা গৰম পানী কোনোটোৰ লগত বিক্ৰিয়া নকৰে কিন্তু তোমাৰ পানীৰ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰে ঠিক আছে এৰ পিছত চোৱা 4 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে মৌলৰ পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাত বাওফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কি হয় পাৰমাণবিক ব্যাসাৰ্ধ এটা পৰ্যায়ৰ কথা কৈছে পৰ্যায়ৰ আমি বাওফালৰ পৰা সোঁফাললৈ গলে পাৰমাণবিক ব্যাসাৰ্ধটো কি কৰিব কমিব ঠিক আছে তো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰতিটো চেপ্টাৰৰ ওপৰত মই চেপ্টাৰ वाइज তোমালোকৰ বিশ্লেষণ কৰিছো তোমালোকে হেবোৰ ভিডিও চাব পাৰা আৰু কোনটো চেপ্টাৰৰ পৰা তুমি কোন টপিক চাব লাগিব সেই টপিকখিনিও মই তোমালোকক পইণ্ট আউট কৰি দিছো তোমালোকে সেই ভিডিওবোৰ চাই লবা তোমালোকৰ এই MCQ বোৰ একেবাৰে ইজি লাগিব ঠিক আছে ইয়াৰ পিছত চোৱা তোমাৰ 5 নম্বৰ কোৱেশ্চনটো তোমাৰ বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে বহুত ইম্পৰ্টেন্ট বুলি কৈছো এতে তোমাৰ কৈছে কি প্ৰশ্নটো চোৱা দুডাল তাৰৰ দৈৰ্ঘ্য ৰোধ আৰু গলনাঙ্ক প্ৰতিটোৰে ক্ষেত্ৰৰ অনুপাতৰ মান হৈছে 1:2 তেতিয়া হলে তাৰ দুডালৰ ব্যাসৰ অনুপাত কি হ'ব এতে চোৱা তোমাৰ কি দি আছে এটো দৈৰ্ঘ্য ৰোধ আৰু কি দি আছে ৰোধাঙ্ক দিয়া আছে আৰু ইয়াতৰ অনুপাত দি আছে 1:2 এটো তুমি কেনেকৈ কৰিবা এফালে লক্ষ্য কৰা মই ইয়াতে কৰি দিছো তলত এটো চোৱা আমি সকলোৱে জানো যে তোমাৰ ৰোধ কি হয় ৰোধ rho into তোমাৰ a/l/e মানে rho into l/a হয় অৰ্থাৎ এর উপরে rho লালে তুমি কি পাবা rho লালে পাবা তুমি r/l r/, কি পাবা l পাবা তো ইয়াতে চোৱা r মানে হৈছে তোমাৰ ৰোধ আৰু a মানে হৈছে প্ৰস্থচ্ছেদৰ কালি এতে তোমাৰ কি বুলি কৈছে ব্যাসৰ অনুপাত দি বুলি কৈছে আমি সকলোৱে জানো কালি তোমাৰ হেতু কি হয় পাই r স্কয়াৰৰ সমান হয় গতিকে এটা হেব পাই আৰু তোমাৰ r ইয়াতে r মানে কি আছে এটা ব্যাস দি আছে অৰ্থাৎ এটো হ'ব কি d/2 গতিকে এটো হ'ব তোমাৰ d/2 হোল স্কয়ার ডিভাইডেড বাই কি হ'ব l হ'ব তেতে আমাৰ দুটা তার দিছে তো দুটা তাৰৰ কাৰণে আমি এটা r1 e1 to l1 বুলি ধৰিম ঠিক আছে
যেহেতু দুটা তার দিয়া আছে তো ইয়াৰ পৰা যদি তুমি d2 ক্যালকুলেশন কৰা আৰু এটো d1 বুলি ধৰিছো d1 স্কয়াৰ টু ক্যালকুলেশন কৰিলে তুমি ইয়াতে তুমি কি পাবা ইয়াতে তুমি পাবা 4 रो 1 into l1 divided by কি পাবা তুমি pi r1 এটো হৈছে তোমাৰ 1 নম্বৰ আৰু এটা ল আৰু যেটো দুটাৰ কথা কৈছে এটাৰ হৈছে তোমাৰ 1 1 আৰু এটাৰ দিয়া আছে অনুপাত 2 গতিকে আনটোৰ ক্ষেত্ৰত তোমাৰ কি হ'ব এটো তোমাৰ d2 স্কয়াৰ = কি হ'ব এটো হ'ব 4 into ইয়াতে रो 2 কিন্তু रो 2 তোমাৰ 2 গুণ আহিব কাৰণ এতে 2 গুণ দিয়া আছে এটো into ইয়াতে l2 এটো তোমাৰ কেই গুণ আহিব 2 গুণ আহিব কাৰণ দুটা 2 দিয়া আছে এফালে আহিব পাই ইনটু তোমাৰ ৰুধাংক 2 দি আছে এটো চোৱা গতিকে এটো হ'ব তোমাৰ 2r2 এতিয়া আমাৰ ওলাব লাগে ৰেশিও তো ৰেশিও লোৱা তো তোমাৰ a2 ডিভাইডেড বাই কি হ'ব a2 হ'ব তো ডিভাইড কৰি দিয়া তো ডিভাইড কৰিলে কি হ'ব তো 4 ইনটু रो 1 ইনটু l1 ডিভাইডেড বাই এটো পাই ইনটু r1 এটো হোল ডিভাইড এটো আহিব তোমাৰ 4 ইনটু 2 रो 2 ইনটু 2l2 ডিভাইডেড বাই কি আহিব তোমাৰ পাই ইনটু 2 ইনটু r2 এটা তুমি ইয়াতে তোমাৰ ক্যান্সেল আউট কৰিব পাৰা হয় না এটা তোমাৰ কি ক্যান্সেল আউট হ'ব ইয়াৰ পৰা তোমাৰ এটো 4 আৰু 4 যাব এটো পাই আৰু পাই যাব ইফালে তোমাৰ এটো আৰু এটো যাব যেটো তোমাৰ উদাহৰণ সেম দিয়া আছে হয় না আৰু ইয়াতে তোমাৰ এটো रो 1 এটো তোমাৰ কি যাব আর रो 2 যাব এটো যাব এফালে তোমাৰ এটো 2 আছে এফালে 4 আছে আৰু এফালে তোমাৰ এটো l2 এফালে তোমাৰ এটো l1 তো যাব তো ইয়াতে তোমাৰ বাসি থাকিব কিমান এতে বাসি থাকিব এটো পাই বাই তো ক্যান্সেল গলে এতে রোল কেবল তোমাৰ ওপৰত রোল 1 আৰু তলত ৰৈছে কিমান তলত ৰৈছে তোমাৰ 2 এটো হৈছে আৰু এফালে তোমাৰ এটো আমাৰ কি আছিল d1 স্কয়াৰ আৰু d2 স্কয়াৰ আছিল অৰ্থাৎ এটো তোমাৰ কি হ'ব d1 স্কয়াৰ বাই d2 স্কয়াৰ তাৰ মানে আমি পালো d1 স্কয়াৰ ডিভাইডেড বাই d2 স্কয়াৰ = কি পালো 1/2 তো এফালে তুমি √2 গুছাই দিয়া √2 দিলে এটো কি হ'ব 1/√2 অর্থাৎ এটো রেশিও হবে 1:√2 1:√2 বহুত ইম্পর্টেন্ট হয় এই কোশ্চেনটো তো এর आंसर আহিব তোমার এটো স্যার ডি নম্বরত আছে গতিকে ডি নম্বৰ অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব এর পিছত তোমাৰ 6 নম্বৰ কোশ্চেনটো স্যার তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় বুলি কৈছে পৰম্পৰাগত শক্তিৰ উৎস নহয় এতে তোমাৰ সি নম্বৰ অপশনটো কারেক্ট হ'ব নিউক্লিয়াৰ এনার্জি 7 নম্বৰ কোশ্চেনটো স্যার মস্তিষ্কৰ যি অংশ দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশটো কি হয় এটো তোমাৰ সেৰিবেলাম হয় এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এটো টেস্ট হিচাপে লোৱা আৰু তোমাৰ কোনটো বছৰত তুমি মানে কিমান মাৰ্ক পালা তুমি কমেন্ট কৰি জনাবা আৰু তোমাৰ কোনটো বিষয়ৰ ওপৰত এনেকুৱা ধৰণৰ এমসিকিউ লাগে তোমালোকে হেতু কমেন্ট কৰি জনাবা ইয়াৰ পিছত চোৱা 8 নম্বৰ প্ৰশ্নটোত কি কৈছে তলত দিয়া কোনটো জীৱ নিম্নীকৰণ পেলনীয়া দ্ৰব্য জীৱ নিম্নীকৰণ মানে জীৱ তোমাৰ কি কৰিব লাগিব জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা পচিব লাগিব হেবোৰ হ'ব তো ইয়াতে তোমাৰ কি আছে চোৱা ইয়াতে আমৰ বাকলি এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 9 নম্বৰ প্ৰশ্নটো চোৱা 9 নম্বৰ প্ৰশ্নটোত কি কৈছে অবাথকন সম্পন্ন হয় সো অবাথকনটো তোমাৰ মাইটোকন্ড্ৰিয়াত হয় অবাথকনটো মাইটোকন্ড্ৰিয়াত হয় অবাথকন মানে হৈছে তোমাৰ অক্সিজেনৰ অনুপস্থিতিত সংগঠিত হোৱা হপন হেতু তোমাৰ সদায় কুক প্ৰৰখত হয় অৰ্থাৎ সাইটোপ্লাজমত হয় এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় 10 নম্বৰ কোশ্চেনটো চোৱা জীবুৰ অংগৰ উৎপত্তি বেলে কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে হেউৰক আমি কি বুলি কও এটা কাৰ্য একে বুলি কৈছে অৰ্থাৎ সমবৃত্তি হ'ব সম মানে সমান বৃত্তি মানে কাম অৰ্থাৎ সমান সমান কাম কৰে এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো আমাৰ হৈ গল এতিয়া স্যার 2017 ত তোমাৰ কেনেকুৱা ধৰণৰ এমসিকিউ আহিছে তোমালোকে চোৱা এটো 1 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে কি ঘটে যেতিয়া লঘু হাইড্ৰোক্লোৰিক এসিডে লুৰ গুৰিৰ লগত যোগ কৰা হয় এতে চোৱা হাইড্ৰোক্লোৰিক এসিড যেতিয়া তোমাৰ লুৰ গুৰিৰ লগত বিক্ৰিয়া কৰিব তেতিয়া তোমাৰ কি উৎপন্ন হ'ব আইৰন ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব আইৰন ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ এটো আইৰন ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এটাৰ পিছত তোমাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় এটো অম্লনাশক ব্যৱহাৰ কৰা হয় এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 3 নম্বৰ কোশ্চেন চোৱা তলত নাম দিয়া ধাতুবোৰৰ কোনটো ধাতু অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে এই কোশ্চেনটো কমন কোশ্চেন হয় 16টা আহিছে 17টা আহিছে এটো সোডিয়াম হ'ব 4 নম্বৰ কোশ্চেনটো চোৱা 4 নম্বৰ কোশ্চেনটো কি কৈছে এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 287 এটো চোৱা 287 এটা যুদ্ধতা কিমান হ'ব 1 হ'ব মৌলবোৰৰ কোনটোৰ হৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব এতে আমি সকলোৱে জানো যে যিবোৰ মৌল আছে সেই মৌলবোৰৰ যদি যুদ্ধতা একে হয় তেতিয়ালে ৰাসায়নিক যেটো ধৰ্ম থাকে হেতু একে হয়
গতিকে ইয়াতে চোৱা যিটো নাইট্ৰজেন দিয়া আছে নাইট্ৰজেনৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 2,5 এটোৰ যোজতা হ'ব কিমান 3 যেটো ফ্লোৰিন আছে এটো লিখিলে হ'ব 2,7 হয়নে 2 আৰু 9টা কেকুলত আহিব দুটা এলকুলত আহিব 7টা তো ইয়াৰে যোজতা কি হ'ব 1 হ'ব তো যোজতা মিলি গৈছে গতিকে আমাৰ এটো বিৰ লগত কি থাকিব মিল থাকিব বুজি পাইছানে এৰ পিছত চোৱা 5 নম্বৰ কোৱেশ্চনটো কি কৈছে 1 মাইক্ৰো এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ বৈজৰ বাবে 1 সেকেন্ডত কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব লাগিব ইয়াতে চোৱা আমাৰ ইলেক্ট্ৰনৰ সংখ্যা ওলাবলৈ দিছে আৰু ইয়াতে দি আছে তোমাৰ 1 মাইক্ৰো এম্পিয়াৰ মানে কি তোমাৰ 10 টু দি পাৱাৰ 6 এম্পিয়াৰ তুমি প্ৰথমতে তো এই কথাটো জানিব লাগিব যে 1 মাইক্ৰো এম্পিয়াৰ মানে হৈছে 10 টু দি পাৱাৰ 6 এম্পিয়াৰ এতিয়া তোমাৰ ইয়াতে ওলাব লাগে নাম্বাৰ অফ ইলেক্ট্ৰন কি হ'ব এটো হ'ব তোমাৰ 10 টু দি পাৱাৰ -6 ডিভাইডেড বাই এটা ইলেক্ট্ৰনৰ সংখ্যা কিমান আছিল এটা ইলেক্ট্ৰনৰ সংখ্যা হৈছে তোমাৰ 1.6 ইনটু 10 টু দি পাৱাৰ -19 হয়নে ইয়াতে তোমাৰ 1 ইনটু লিখা তো এটো তুমি ডিভাইড কৰিলে তুমি কিমান পাবা এটো পাবা তোমাৰ 6.25 ইনটু 10 টু দি পাৱাৰ 12 এটম 10 টু দি পাৱাৰ 12 এটম অৰ্থাৎ ইমানটা কি থাকিব ইলেক্ট্ৰন চালিত হ'ব লাগিব এতিয়া চোৱা তোমাৰ ইয়াতে অপচন কোনটো আছে 6.25 এটো সি নম্বৰ অপচনত আছে গতিকে আমাৰ সি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব এটো তোমাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ পিছত চোৱা 6 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে বায়ুমণ্ডলত উচ্চ স্তৰত ওজনে ডেশক বাধা দিয়ে কাক বাধা দিয়ে এটো তোমাৰ আল্ট্ৰাভায়োলেট ৰে অতি বেঙনীয়া ৰশ্মি এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 7 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো নৱীকৰণ শক্তিৰ উৎস নহয় এতে নহয় বুলি কৈছে এটো জীৱাশ্মজাত ইন্ধনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয় সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 8 নম্বৰ প্ৰশ্নটো চোৱা এটো কি কৈছে শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম কি এটো হৈছে এমাইলেজ এটো তোমাৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 9 নম্বৰ কোৱেশ্চনটো চোৱা যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত হৰি পৰে হেতু তোমাৰ কি হ'ব এফসাইসিক এসিড হ'ব এটো হৈছে তোমাৰ এফসাইসিক এসিড মনত ৰাখিবা এফসাইসিক এসিডে তোমাৰ পাত হৰি পৰাত সহায় কৰে লগতে তোমাৰ ফল পকাটো সহায় কৰে তাৰ পিছত তোমাৰ ফল হৰি পৰাটো কি কৰে সহায় কৰে বাকি কেটাৰ কাম মই কৈ দিছো অক্সিজেনে তোমাৰ উদ্ভিদৰ বৃদ্ধিত সহায় কৰে জিবাৰেলিনে তোমাৰ উদ্ভিদৰ কাণ্ড কলেবৰ বৃদ্ধি কৰাত সহায় কৰে অৰ্থাৎ মজুত হোৱাত সহায় কৰে আৰু সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে মনত ৰাখিবা 3 নম্বৰটো চোৱা মানুহৰ উৎপত্তি ক'ত হৈছিল এটো আফ্ৰিকাত হৈছিল এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 2018 ত কি প্ৰশ্ন আহিছে চোৱা 2018 ৰ প্ৰশ্ন এটো চোৱা 2016 ৰ লগত 1 নম্বৰ প্ৰশ্নটো মিল আছে এটা আইৰন অক্সাইডে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইডৰ আইৰন উৎপন্ন কৰিছে এটো এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ হয় সৰি এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ হয় এটো ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় এৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে খাদ্যবস্তু ভৰাই ৰাখিবলৈ পাত্ৰবোৰ টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ নহয় কিয়াৰ কাৰণে নহয় কাৰণ তোমাৰ জিংটো টিনতকৈ কি হয় বেছি সক্ৰিয় হয় সেই কাৰণে দিয়া নহয় এটো জিংক ইজ মোর ৰিএক্টিভ দেন টিন অৰ্থাৎ জিংক টিনতকৈ অধিক সক্ৰিয় এটো সি অপচনটো কাৰেক্ট অপচন হয় 3 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কমন কোৱেশ্চন হয় 2016 ত আহিছে এটো এটা দ্ৰৱই ৰঙালীত মাছ নীলা কৰিছে এত পিএইচৰ মান কিমান হ'ব এটো 10 হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 4 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় এতে চা যিবোৰ হয় বা যিবোৰ নহয় থাকে সেইবোৰ কিন্তু তোমালোকে খুব সাৱধানে এনসার কৰিবা কমন মিস্টেক হোৱা দেখা যায় তোমালোকে কমন মিস্টেক নকৰিবা তো মৌলবোৰ কম ধাতব দ্ৰৱী হৈ পৰে এটো তোমাৰ কাৰেক্ট হয় যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে এটো কাৰেক্ট হয় পৰমাণুবোৰ হিহতৰ যোজক ইলেক্ট্ৰন অধিক হেৰুৱাব পাৰে সহজে হেৰুৱায় এটো তোমাৰ ইনকারেক্ট হয় কাৰণ তোমাৰ যেতিয়া পৰ্যায়টাৰ বাওফালৰ পৰা সোঁফালে যোৱা যায় তেতিয়া তোমাৰ কি হয় কাৰ্যকৰী নিউক্লিয় আদানৰ সংখ্যা বাঢ়ে কাৰ্যকৰী নিউক্লিয় আদানৰ সংখ্যা বাঢ়িলে তোমাৰ নিউক্লিয়াছ আৰু নিউক্লিয়নৰ মাজত তোমাৰ আকৰ্ষণ বলটো বৃদ্ধি হয় আকৰ্ষণ বল বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰে তোমাৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কমে লগতে তোমাৰ পাৰমাণৱিক ব্যাসাৰ্ধটো কমি যায় গতিকে ইয়াৰে সি অপচনটো কাৰেক্ট হ'ব এই প্ৰশ্নৰ কাৰণে কাৰণ এতে তোমাৰ নহয় বুলি কৈছে তো সি নম্বৰ অপচনটো আমাৰ কাৰেক্ট অপচন হয় ইয়াৰ পিছত তোমাৰ 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটা সৰ্বভুকি জীৱই কাৰ্বন আৰু তাৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক কি বুলি কোৱা হয় ফটোসিনথেসিস অৰ্থাৎ হালুক সংশ্লেষণ বুলি কোৱা হয় এটো তোমাৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় এর পিছৰ প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্নটোত তোমাৰ কি কৈছে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধৰ নাম কি এটো হ'ব তোমাৰ ইনসুলিন হৰমন এটো সি নম্বৰ অপচনটো কাৰেক্ট হয় যেটো এড্ৰিনালিন হৰমন আছে এটো তোমাৰ এড্ৰিনাল গ্ৰন্থি নিহৰণ কৰে আৰু এড্ৰিনালিন হৰমনৰ কাম হৈছে আমাৰ খং তাৰ পিছত তোমাৰ ফুৰ্তি
আৰু আমাৰ হৃদযন্ত্ৰৰ যিটো ধপধপনি সেইটো তোমাৰ কি কৰে কণ্ট্ৰোল কৰে। থাইৰক্সিন হৰমন তোমাৰ থাইৰয়েড গ্ৰন্থিয়ে নিঃসৰণ কৰে আৰু থাইৰক্সিন হৰমনটো উৎপাদনৰ কাৰণে তোমাৰ আয়োডিনৰ দৰকাৰ হয় আৰু আয়োডিনৰ অভাৱ হ'লে গৰল বেমাৰ হয়। তোমালোকে ডেছক্ৰিপশ্যনখিনি মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু যিটো তোমাৰ টেষ্টষ্টেৰন আছে সেইটো তোমাৰ অণ্ডকোষে নিঃসৰণ কৰে য'ত তোমাৰ জিনীয় পদাৰ্থবোৰ থাকে, অৰ্থাৎ তোমাৰ কি কৰে শুক্ৰাণু উৎপন্ন কৰাত সহায় কৰে। 7 নম্বৰ প্ৰশ্নটো চোৱা। 7 নম্বৰ প্ৰশ্নটোত কি কৈছে, ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল। এতিয়া ভোক আৰু পিয়াহৰ কথা কৈছে, তো এইটো হ'ব তোমাৰ হাইপোথেলামাছ। এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 8 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুতবাৰ আলোচনা কৰিছোঁ। তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যনত কুৱেশ্যন পেপাৰবোৰ চাবা আৰু তোমাৰ এই কুৱেশ্যন পেপাৰটো তোমালোকে টেষ্ট হিচাপে যিহেতু লৈ আছা, তোমালোকে কমেণ্ট কৰি জনাই থাকা যে কোনটো জিলাত তুমি কিমান মাৰ্ক পালা। মোৰ ছাত্ৰ ছাত্ৰীসকল, চ' এইটোৰ এনচাৰ হ'ব তোমাৰ 25 ৱাট। এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা। এইটো কি কৈছে, তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়। সৌৰশক্তি আধাৰিত নহয় কোনটো, এইটো নিউক্লিয়াৰ এনাৰ্জি, অৰ্থাৎ তোমাৰ নিউক্লিয়াৰ শক্তিটো সৌৰশক্তি আধাৰিত শক্তি নহয়। 10 নম্বৰ প্ৰশ্নটো চোৱা। এইটো কি কৈছে, তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে। এই কুৱেশ্যনটো কমন কুৱেশ্যন হয়। এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, ফলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস। বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। এইটো হৈ গ'ল। এতিয়া চোৱা 2019ত কি প্ৰশ্ন আহিছে। 2019 এইটো তোমাৰ কি প্ৰশ্ন আহিছে চোৱা। ইয়াতে তোমাৰ কি কৈছে, এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলা হয়তো বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত আছে চোৱা। এটা তোমাৰ কৈছে চূণপানী ঘোলা কৰে। চূণপানী ঘোলা কৰে কোনে? কাৰ্বন ডাই অক্সাইড গেছে চূণপানী ঘোলা কৰে। আৰু কণীৰ খোলা মানে হৈছে তোমাৰ কেলছিয়াম কাৰ্বনেট। কেলছিয়াম কি কাৰ্বনেট। তো যেতিয়া তোমাৰ কেলছিয়াম কাৰ্বনেটৰ লগত, অৰ্থাৎ এইটো কাৰ্বনেট যৌগ হয়, তোমাৰ যেতিয়া এচিডৰ লগত বিক্ৰিয়া কৰিব তেতিয়া তোমাৰ কেলছিয়াম ক্লৰাইড উৎপন্ন কৰিব, লগতে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিব। আৰু এই কাৰ্বন ডাই অক্সাইড গেছৰ কাৰণে তোমাৰ কি কৰিব, চূণপানীটো ঘোলা হ'ব। আৰু তোমাৰ এইটো চূণৰ যিটো তোমাৰ কণী আছে, কণীৰ খোলাত তোমাৰ কেলছিয়াম কাৰ্বনেট পোৱা যায়। সেয়ে এইটো 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, হাইড্ৰক্লৰিক এচিড। তাৰপিছত তোমাৰ বি নম্বৰ প্ৰশ্নটো চোৱা। কি কৈছে, এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংক যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয় হয়, তেতিয়াহ'লে সম্ভৱপৰ মৌলটো কি হ'ব? এইটো হ'ব তোমাৰ কেলছিয়াম। এইটো তোমাৰ কেলছিয়ামে যেতিয়া তোমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া তোমাৰ কি উৎপন্ন কৰে, কেলছিয়াম অক্সাইড উৎপন্ন কৰে। আৰু কেলছিয়াম অক্সাইডটো তোমাৰ কি হয়, পানীত দ্ৰৱীভূত হয়। আৰু কেলছিয়াম অক্সাইডে যেতিয়া তোমাৰ ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া তোমাৰ কেলছিয়াম হাইড্ৰক্সাইড ফৰ্মেশ্যন কৰে, যাক আমাৰ কি কৰা হয়, এইটো ৱাশ্বিং তোমাৰ হোৱাইট ৱাশ্বিঙৰ কাৰণেও ইউজ কৰা হয়। আৰু চিলিকনটো মনত ৰাখিবা, এইটো সৌৰকোষ প্ৰস্তুতকৰণত চিলিকনটো ইউজ কৰা হয়। ইয়াৰ পিছত চোৱা তোমাৰ চি নম্বৰ প্ৰশ্নটোত কি কৈছে, এটা মৌল HCl2 সংকেতৰ ক্লৰাইডৰ যৌগ গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ। মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোতকৈ বেছি। এতিয়া তুমি লক্ষ্য কৰা, যিটো তোমাৰ সংকেত দিয়া আছে এইটো হৈছে HCl2। তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা। এটা মৌল তোমাৰ Xৰ যোজ্যতা যদি 2 হয় আৰু এটা মৌল আছে Y, এইটোৰ যোজ্যতা যদি 3 হয়, তেতিয়াহ'লে Xটো Y ল'ব আৰু Yটো কোনে ল'ব, X ল'ব। অৰ্থাৎ তোমাৰ এই যৌগটোৰ সংকেত কি হ'ব, যৌগটোৰ সংকেত হ'ব X3Y2, হয়নে? X3Y2। তো ইয়াতে চোৱা, যিটো Xৰ যিটো যোজ্যতা আছে সেইটো ক্লৰিনে লৈ বহি আছে, অৰ্থাৎ Xৰ যিটো যোজ্যতা সেইটো কিমান হৈ আছে, 2। আৰু আমি সকলোৱে জানো ক্লৰিনৰ যোজ্যতা হৈছে 1। এতিয়া তোমাৰ ইয়াতে যিকেইটা মৌল দিয়া আছে, মৌলকেইটাৰ যোজ্যতা কাৰ কিমান সেইটো তুমি চোৱা। তো যোজ্যতা মিলিলে আমাৰ সেইটোৰ লগত কি থাকিব, মিল থাকিব। আৰু তোমাৰ যোজ্যতা যদি সেম হয়, যোজ্যতা সেম হ'লে সেইটো একেটা বৰ্গতে ৰখা হয়। আৰু যদি পৰ্যায়ৰ সংখ্যা যদি একে হয়, পৰ্যায়ৰ সংখ্যা একে হ'লে সেইটো এটা পৰ্যায়তে ৰখা হয়। খোলৰ সংখ্যা একে হ'লে সেইটো তোমাৰ এটা পৰ্যায়ত থাকে, আৰু যদি যোজ্যতা একে হয় তেতিয়াহ'লে সেইটো এটা বৰ্গতে ৰখা হয়। তোমালোকে এই কথাখিনিও মনত ৰাখিবা। মই তোমালোকক ডেছক্ৰিপশ্যন দি গৈ আছোঁ, যাতে তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰে তোমালোকৰ ৰিকল হৈ যায়, ঠিক আছে? ইয়াতে চোৱা, তোমাৰ এইটো ছডিয়ামৰ যোজ্যতা হৈছে 1, মেগনেছিয়ামৰ যোজ্যতা 2, এলুমিনিয়ামৰ যোজ্যতা 3 আৰু চিলিকনৰ যোজ্যতা হৈছে 4। এইটো মেগনেছিয়ামৰ লগত মিলিছে, গতিকে মৌলটো হ'ব মেগনেছিয়াম। বুজি পালানে? ইয়াৰ পিছত ডি নম্বৰ প্ৰশ্নটো চোৱা। আমাৰ লালটিত থকা উৎসেচকবিধক কি বুলি কোৱা হয়? এইটো এমাইলেজ বুলি কোৱা হয়, লালটি এমাইলেজ। এইটো 1 নম্বৰটো কাৰেক্ট অপশ্যন হয়। মগজুৰ যি অংশ এতিয়া হ'ল লৰচৰ আৰু সমতাৰ ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে, সেইটোক আমি কি বুলি কওঁ, চেৰিবেলাম, হয়নে? সেইটো হ'ব চেৰিবেলাম। এইটো চেৰিবেলাম হ'ব। চেৰিবেলামটো কোনটো অপশ্যনত আছে এইটো চোৱা, 3 নম্বৰ অপশ্যনত আছে, গতিকে 3 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। F নম্বৰ প্ৰশ্নটো চোৱা। জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি
নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়াটো কি বুলি কওঁ আমি প্ৰজাতিকৰণ অৰ্থাৎ স্পেচিয়েশ্যন প্ৰজাতিকৰণ বুলি কোৱা হয় বা স্পেচিয়েশ্যন বুলি কোৱা হয় এটো তোমাৰ 1 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত জি নম্বৰ প্ৰশ্নটো চা ইয়াতে কি কৈছে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব এতে উত্তল লেন্সৰ কথা কৈছে আৰু সমান আকাৰৰ প্ৰতিবিম্বৰ কথা কৈছে যেটো ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত আমি ৰাখিব লাগিব অৰ্থাৎ ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব মানে কি এটো আমি সেন্টাৰ অফ কাৰ্ভেচাৰত ৰাখিব লাগিব অৰ্থাৎ ভাঁজ কেন্দ্ৰত ৰাখিব লাগিব ভাঁজ কেন্দ্ৰ মানে হৈছে ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব তোমালোকে জানা এটো r = 2f হয়নে অৰ্থাৎ ইয়াৰ পৰা f = কি হ'ব r/2 এই ৰিলেচনটো তোমালোকে তো জানাই তো ইয়াৰ পৰা আমি ক'ব পাৰি যে যেটো তোমাৰ ভাঁজ ব্যাসাৰ্ধ এটো হৈছে ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব গতিকে এটো 2 নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা H নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে নিয়মীয়া দৃষ্টি সদ্যপ্ৰাপ্ত বয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান হয় 25 সেন্টিমিটাৰ হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই প্ৰশ্নটো তোমালোকৰ অপচন কেইটা ঠিকে থাকিব কিন্তু তোমালোকৰ ইয়াতে কেতিয়াবা কি কৰে এটো মিটাৰত দিয়া থাকে ঠিক আছে তো মিটাৰত দিয়া থাকিলে এটো হ'ব তোমাৰ 0.25 মিটাৰ তোমালোকে এটো লক্ষ্য কৰিবা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা আই নম্বৰ বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কিলোৱাট আৱাৰ কিলোৱাট আৱাৰ মানে কি 3.6 * 10⁶ জুল এটো 2 নম্বৰ প্ৰশ্নটো আৰু 2 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় যে নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো জীৱবৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় এটো হ'ব নিউক্লিয়াৰ শক্তি কমন কোৱেশ্চন হয় 2 নম্বৰটো কাৰেক্ট অপচন এটা স্যার 2020 ত কি কোৱেশ্চন আহিছে সো 20 তোমাৰ এই কোৱেশ্চন কেটা বহুত ইম্পৰ্টেন্ট হয় 2020 তাৰ পিছত তোমাৰ 21 আৰু আছে 23 এই তিনিটা কোৱেশ্চন পেপাৰ বহুত ইম্পৰ্টেন্ট হয় এটো চা তোমাৰ 2020 ত তোমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এটো এ নম্বৰ প্ৰশ্নটো চোৱা সোডিয়াম হাইড্ৰক্সাইডৰ এটা জ্বলিত 10 মিলিলিটাৰ হাইড্ৰক্লোৰিক এসিডৰ 8 মিলিলিটাৰ সম্পূৰ্ণৰূপে প্ৰশমিত কৰে এটা চা 10 মিলিলিটাৰে তোমাৰ কি কৰে 8 মিলিলিটাৰত প্ৰশমিত কৰিব পাৰে যদি আমি একেটা সোডিয়াম হাইড্ৰক্সাইডৰ কিলো 20 মিলিলিটাৰ লও এটো কৈছে তোমাৰ 20 মিলিলিটাৰ তেতিয়া হলে তোমাৰ এটো হাইড্ৰক্লোৰিক এসিডৰ পৰিমাণ কিমান হ'ব এটা আমাক দিছে সো এটা 10 মিলিলিটাৰ আছিল 8 গতিকে এটো দুই গুণ কৰা হৈছে এটো দুই গুণ মানে 20 হৈছে তে এটো দুই গুণ হ'ব আর দুগুণে কিমান হ'ব 16 এটো তোমাৰ 3 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত চা বি নম্বৰ প্ৰশ্নটোত কি কৈছে লোড টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব এটো হ'ব তোমাৰ জিংকৰ প্ৰলেপ ব্যৱহাৰ কৰি এটো তোমাৰ 3 নম্বৰ প্ৰশ্নটো কাৰেক্ট হয় কিন্তু অল অফ দ্য এবভ হ'ব নোৱাৰে কাৰণ তোমাৰ এতে লোড টাৱা বুলি কৈছে যেটো আমাৰ কিচেনত ইউজ কৰা হয় তো কিচেনত ইউজ কৰিলে গ্ৰিজ আমি ব্যৱহাৰ কৰিব নোৱাৰো ৰঙো ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ তাপ দিলে এইবোৰ নষ্ট হৈ যাব গতিকে এটো 3 নম্বৰ প্ৰশ্নটো কাৰেক্ট অপচন হ'ব 3 নম্বৰ অপচন সৰি সি নম্বৰ প্ৰশ্নটো চোৱা এটো তোমাৰ অলপ আগতে কৰিলো এটো এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 287 তলৰ মৌলবোৰৰ কোনটোৰ হৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব যেহেতু ইয়াৰ যোজ্যতা তোমাৰ 1 হয় কাৰণ তোমাৰ বহিৰ্গমত 7টা ইলেক্ট্ৰন আছে 7টা ইলেক্ট্ৰন থাকিলে যোজ্যতা 1 তো ইয়াতে তোমাৰ যিকেটা এলিমেন্ট আছে গোটেইটাৰ যোজ্যতা যেটো 1 হ'ব হেতুৰ লগতে মিল থাকিব তো নাইট্ৰজেনৰ যোজ্যতা কিমান হ'ব এর ইলেক্ট্ৰনৰ বিন্যাস হৈছে তোমাৰ 25 অৰ্থাৎ যোজ্যতা 3 ফ্লোৰিনৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব তোমাৰ এটো 2 আৰু 7 এটো যোজ্যতা হ'ব 1 এটো যদি লিখা এটো হ'ব কিমান 285 এটোৰ যোজ্যতা হ'ব 3 আৰু আৰ্গন লিখিলে হ'ব 288 অৰ্থাৎ এটোৰ যোজ্যতা হৈছে 0 গতিকে তোমাৰ এটো হ'ব শুদ্ধ উত্তৰ এটো F9 অৰ্থাৎ ফ্লোৰিন ডি নম্বৰ প্ৰশ্নটো চোৱা এতে অবাধকণ সংঘটিত হয় কোত সংঘটিত হয় অবাধকণ এটো কুক প্ৰভাৱত সংঘটিত হয় আৰু অবাধকণ সংঘটিত হয় মাইটোকন্ড্ৰিয়াত এটো তোমাৰ ই নম্বৰ প্ৰশ্নটো চোৱা ই নম্বৰ প্ৰশ্নটোত কি কৈছে তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমন উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয় এটো হ'ব গৰল ৰোগ ঠিক আছে আৰু ডায়াবেটিস হয় তোমাৰ ইনসুলিনৰ অভাৱ হলে ডায়াবেটিস হয় ইনসুলিনৰ অভাৱ হলে তোমাৰ কি হয় এটো ইনসুলিনৰ অভাৱ হলে তোমাৰ ডায়াবেটিস বেমাৰ হয় থাইৰক্সিনৰ অভাৱ হলে তোমাৰ গৰল ৰোগ হয় আৰু থাইৰক্সিন হৰমনটো কোনে নিহৰণ কৰে থাইৰয়েড গ্ৰন্থিয়ে নিহৰণ কৰে আৰু তোমাৰ ডায়াবেটিসৰ কাৰণে যেটো ইনসুলিন হৰমন হেতু তোমাৰ কোনে নিহৰণ কৰে এটো অগ্নাশয় গ্ৰন্থিয়ে নিহৰণ কৰে অগ্নাশয় গ্ৰন্থিয়ে নিহৰণ কৰে আৰু যেটো ভেৰি ভেৰি ৰোগ আছে হেতু তোমাৰ ভিটামিন B1 ৰ অভাৱত ভেৰি ভেৰি বেমাৰ হয় ভিটামিন B1 ৰ অভাৱত ভেৰি ভেৰি বেমাৰ হয় এৰ পিছত চা তোমাৰ F নম্বৰ প্ৰশ্নটোত কি কৈছে যদি জিনীয় গাঁথনি উখ অৰ্থাৎ তোমাৰ T আৰু T আৰু তোমাৰ স্মল t এই দুটাৰ মাজত সংকৰণ ঘটোৱা হয় তেতিয়াহলে আমি কি পাম এটো চা এটো পাম আমি TT এটোৰ লগত এটো আহিব TT আকৌ এটোৰ লগত এটো আহিব TT আৰু এটোৰ লগত এটো আহিব কি TT গতিকে তোমাৰ গুটে কেটা কি পালো আমি উখ পালো তো গুটে কেটা কি হ'ব উখ হ'ব গুটে কেটা উখ হ'ব এর 2 নম্বৰ অপচনটো কারেক্ট অপচন হয় কেবল উখ ইয়াৰ পিছত জি নম্বৰ প্ৰশ্নটো চোৱা
এতিয়া চোৱা তোমাৰ মেক্সিমাম কুৱেশ্যনত তোমাৰ এনেকৈ চিন দিয়া আছে সৰু সৰুকৈ এই চিনবোৰ মই যোৱা বছৰ ষ্টুডেণ্টক দি কৰাইছিলোঁ সেই ষ্টুডেণ্টসকলে এনেকৈ চিন মাৰিছে এতিয়া চোৱা খুব সৰু আখৰ পঢ়িবলৈ হ'লে আমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিব বিচাৰিম এতিয়া চোৱা যেহেতু তোমাৰ সৰু আখৰৰ কথা কৈছে তো সৰু আখৰ তোমাৰ পঢ়িবলৈ হ'লে তুমি কি ব্যৱহাৰ কৰিবা বিবৰ্ধক লেন্স বিবৰ্ধক মানে যিবোৰে তোমাৰ কি কৰিব পাৰে সৰুবোৰ ডাঙৰ কৰিব পাৰে আৰু বিবৰ্ধক লেন্স কোনটো হয় উত্তল লেন্স হয় তো য'ত অৱতল লেন্স আছে সেইটোতো নহ'বই অৱতল লেন্সটো নহ'ব এতিয়া চোৱা 50 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এতিয়া চোৱা যদি ফকাছ দৈৰ্ঘ্য বাঢ়ে ফকাছ দৈৰ্ঘ্য বাঢ়িলে তোমাৰ কি হয় ক্ষমতা কমে কাৰণ তোমাৰ p = 1/f হয় তোমালোকে এই কনসেপ্টখিনি মনত ৰাখিবা ইম্পৰ্টেন্ট হয় p = কি হয় 1/f অৰ্থাৎ ফকাছ দৈৰ্ঘ্য বাঢ়িলে ক্ষমতা কমিব আৰু যদি ফকাছ দৈৰ্ঘ্য কমে ক্ষমতা বাঢ়িব গতিকে ইয়াতে সব 50 সেন্টিমিটাৰ আৰু আছে 5 সেন্টিমিটাৰ এটা ফকাছ দৈৰ্ঘ্য দিয়া আছে এটো ফকাছ দৈৰ্ঘ্য এটোৰ কম হয় গতিকে ক্ষমতা এটোৰ বেছি হয় গতিকে আমি 2 নম্বৰটো ইউজ কৰিম অৰ্থাৎ 5 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স ইয়াৰ পিছত চোৱা H নম্বৰ প্ৰশ্নটো কি কৈছে চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে হেতু হৈছে চিলিয়াৰী পেশী এটো 3 নম্বৰ অপচনটো কাৰেক্ট হয় তলৰ কোনটো বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে এটো হ'ব IR²। যে নম্বৰ তলত উল্লেখ কৰা কোনখিনি খাদ্য শৃংখল গঠন কৰে এটো হ'ব ঘাঁহ ছাগলী আৰু মানুহ এটো 3 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় কাৰণ তোমাৰ ঘাঁহক ছাগলীয়ে খায় আৰু ছাগলীক মানুহে খায় গতিকে এটো এটা খাদ্য শৃংখল গঠন হয় গতিকে 3 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 2021 ৰ কোৱেশ্চনটো চোৱা 21 ত কি কোৱেশ্চন আহিছে ইয়াতে চোৱা এই নম্বৰ প্ৰশ্নটো অলৰেডি টো কৰিছে তো এটো তোমাৰ কমন কোৱেশ্চন হয় এটা দ্ৰৱই গুৰু কৰি লোৱা কণিকুলাৰ হৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চুনপানী ঘোলা কৰে দ্ৰৱটো কি আছে হাইড্ৰক্লোৰিক এসিড আছে খাদ্য বস্তু ৰখা পাত্ৰবোৰ টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কাৰণ কি কাৰণ তোমাৰ জিংক টিনতকৈ অধিক সক্ৰিয় এটো 3 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় সি নম্বৰ প্ৰশ্নটো চোৱা সি নম্বৰ প্ৰশ্নটোত কি কৈছে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা এলুমিনিয়াম অক্সাইডৰ সংকেত কি হ'ব এটো হ'ব তোমাৰ Al2O3 Al2O3 এটো এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা ডি নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় পাকস্থলীৰ বেৰত থকা পাক গ্ৰন্থিয়ে ক্ষৰণ কৰা হাইড্ৰক্লোৰিক এসিডে তোমাৰ পেপচিনৰ কাৰ্য তীব্ৰ কৰে এটো তোমাৰ 1 নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা এটো ই নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে তলত উল্লেখ কৰা হৰমনক থাইৰয়েড গ্ৰন্থিৰ দ্বাৰা প্ৰস্তুত কৰিবলৈ আয়োডিনৰ প্ৰয়োজন হয় এটো চোৱা থাইৰয়েড গ্ৰন্থিয়ে তোমাৰ কি কৰে থাইৰক্সিন হৰমন নিঃসৰণ কৰে আৰু থাইৰক্সিন হৰমনটো উৎপাদনৰ কাৰণে তোমাৰ কিহৰ দৰকাৰ হয় আয়োডিনৰ দৰকাৰ হয় আৰু তোমাৰ এই থাইৰক্সিন হৰমনৰ অভাৱ হলে গৰল বেমাৰ হয় এই কথাখিনি অলৰেডি আমি ডিসকাশন কৰিছো গতিকে তোমাৰ 3 নম্বৰ অপচনটো কাৰেক্ট হ'ব থাইৰক্সিন ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এফ নম্বৰ প্ৰশ্নটোত কি কৈছে এটো প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা প্ৰজাতিৰ উৎপত্তিৰ ধাৰণাটো কোনে দাঙি ধৰিছিল এটো চাৰ্লছ ডাৰউইনে দাঙি ধৰিছিল এটো তোমাৰ যেটো প্ৰাকৃতিক নিৰ্বাচন অৰ্থাৎ ইভলিউশনৰ ফাদাৰ বুলি কয় ডাৰউইনক মনত ৰাখিবা বংশগতিৰ পিতৃ আৰু তোমাৰ যেটো বংশগতিৰ পিতৃ তোমাৰ গ্ৰেগৰ জোহান মেন্ডেলক কোৱা হয় আৰু এটো হৈছে তোমাৰ বিৱৰ্তনৰ পিতৃ ডাৰউইনক কোৱা হয় আৰু তোমাৰ বংশগতিৰ পিতৃ হৈছে মেন্ডেল এটো মনত ৰাখিবা ইয়াৰ পিছত তোমাৰ জি নম্বৰ প্ৰশ্নটো চোৱা জি নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে এটো কৈছে অবতল দাপনে গঠন কৰা প্ৰতিবিম্বটো অক্ষত আৰু থিয় হৈছে এটো চোৱা অবতল দাপনৰ ক্ষেত্ৰত তোমাৰ এটাৰ ক্ষেত্ৰতে তোমাৰ কি হয় এটো পিছফালে গঠন হয় যেটো তোমাৰ থিয় হয় আৰু তেতিয়া আমি কি কৰো পি আৰু যেটো এফ আছে এটোৰ মাজত আমি ৰাখো তেতিয়া হলে হে তোমাৰ কি হয় পিছফালে এনেকে থিয় প্ৰতিবিম্ব গঠন হয় অৰ্থাৎ এটো হ'ব কি মেৰু আৰু ফোকাসৰ মাজত মেৰু আৰু ফোকাস কত আছে দাপনৰ মেৰু আৰু ফোকাস এটো তোমাৰ 2 নম্বৰ অপচনত আছে গতিকে তোমাৰ 2 নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত এইচ নম্বৰ কোৱেশ্চনটো চোৱা এটো মানুহৰ চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য হাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফোকাস কৰিব পাৰে ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হৈছে তোমাৰ উপযোজন ক্ষমতা অৰ্থাৎ একমোডেশন ইয়াৰ পিছত তোমাৰ আই নম্বৰ প্ৰশ্নটো চোৱা আই নম্বৰ প্ৰশ্নটোত কি কৈছে বিভৱবেদৰ এসআই একক কি বিভৱবেদৰ এসআই একক হৈছে ভোল্ট বিভৱবেদৰ এসআই একক হৈছে ভোল্ট বাকি এটা কৈ দিছো জুল হৈছে কাৰ্যৰ একক কুলম হৈছে তোমাৰ আধানৰ একক বৈদ্যুতিক আধানৰ এসআই একক হৈছে কুলম আৰু তোমাৰ ক্ষমতাৰ একক হৈছে ওয়াট এটো মনত ৰাখিবা যে নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ নহয় এতে জীৱবৰ শক্তিৰ উদাহৰণ মানে তোমাৰ এটো প্ৰাণী বা উদ্ভিদৰ অংশৰ পৰা উৎপত্তি হোৱা শক্তিৰ হাৰিবলকে তোমাৰ জীৱবৰ বুলি কোৱা হয় তো খৰিটো ডাইৰেক্টলি উদ্ভিদৰ পৰা হয় তো এটো জীৱবৰ হয় গোবৰ গেছটো তোমাৰ গৰুৰ গোবৰৰ পৰা হয় তো এটো তোমাৰ জীৱবৰ হয় কয়লাটো উদ্ভিদৰ পৰা হয় এটো জীৱবৰ হয় কিন্তু বায়ু শক্তি এটো নহয় কাৰণ যে তোমাৰ সূৰ্যৰ পোহৰৰ তাপৰ কাৰণে বায়ু উৎপন্ন হয় সেইকাৰণে এটো 2 নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব এৰ পিছত 22 নম্বৰ কোৱেশ্চনটো এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় মই তোমালোকক আগতে কৈছো আৰু 23 যেটো কোৱেশ্চন আছে হেটো তো এতে চোৱা
এই নম্বৰ প্ৰশ্নত তোমাৰ কি কৈছে এটা দ্ৰৱই ৰঙালীত মাছ নীলা কৰে ইয়াৰ পিএইচ হ'ব পাৰে ৰঙালীত মাছ নীলা কৰি অৰ্থাৎ খাৰক হ'ব এইটো তোমাৰ 4 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ এটা যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কি হ'ব কেলছিয়াম হ'ব এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 1 নম্বৰটো ইয়াৰ পিছত তোমাৰ সি নম্বৰ প্ৰশ্নটো চোৱা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা পটাছিয়ামৰ অক্সাইডৰ সংকেত কি হ'ব এইটো হ'ব K2O ইয়াৰ পিছত 2 নম্বৰটো স্ফাইগমোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ দেহ জুখিবলৈ ব্যৱহাৰ কৰা হয় এইটো ব্লাড প্ৰেছাৰ জোখা হয় এইটো ব্লাড প্ৰেছাৰ জোখাৰ কাৰণে স্ফাইগমোমেনোমিটাৰ ইউজ কৰা হয় তোমালোকে যদি ব্লাড প্ৰেছাৰ কেতিয়াবা জুখিছা ডক্টৰসকলে তোমাৰ হাততে এনেকৈ এটা পট্টি দিয়ে আৰু এইটো এটা তাৰৰ লগত এনেকৈ থাকে আৰু ইয়াতে এখন তোমাৰ বাল্ব থাকে সেইটো তোমাৰ এনে প্ৰেছ কৰি থাকে সেইটোৰ নাম হৈছে স্ফাইগমোমেনোমিটাৰ ইয়াৰ পিছত চোৱা ই নম্বৰ প্ৰশ্নটো চোৱা ই নম্বৰ প্ৰশ্নটোত তোমাৰ কি কৈছে এতে কৈছে তোমাৰ উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমনটো হৈছে তোমাৰ এইটো এফসাইসিক এসিড অলপ আগতে কৈছো এইটো আৰু তোমাৰ অক্সিজেনৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধিত সহায় কৰা সাইটোকাইনিনৰ কাম হৈছে কোষ বিভাজনত সহায় কৰা আৰু জিবালিনৰ কাম হৈছে তোমাৰ কাণ্ড আৰু কলেবৰ বৃদ্ধি কৰা ইয়াৰ পিছত তোমাৰ এফ নম্বৰ প্ৰশ্নটো চোৱা এফ নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে এটো এজোপা হালধীয়া আৰু গুৰণীয়া বীজ বহন কৰা আৰু আনজোপা সেউজীয়া আৰু ফুটুৰা বহন কৰা দুজোপা মটৰ মাহৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয় তেতিয়া দ্বিতীয় জনুৰ গছবোৰত যি অনুপাতত পোৱা যায় সেই অনুপাতটো হ'ল এটো 9:3:3:1 অৰ্থাৎ এটো 9331 হয়নে এটো হৈছে তোমাৰ মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষাৰ অনুপাত আৰু 3:1 হৈছে মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ অনুপাত আৰু তোমাৰ ইয়াৰে তোমাৰ জিনিওটাইপটো মনত ৰাখিবা জিনিওটাইপ হৈছে 1:2:1 ঠিক আছে এটো মনত ৰাখিবা ইয়াৰ পিছত তোমাৰ জি নম্বৰ প্ৰশ্নটো চোৱা জি নম্বৰ প্ৰশ্নত তোমাৰ কি কৈছে এই প্ৰশ্নটো তোমাৰ কমন কোৱেশ্চন হয় মানে আহিছে লক্ষ্যবস্তুৰ সমান আকাৰৰ হৎ প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্সৰ কোট ৰাখিব লাগিব এটো ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৰাখিব লাগিব তেতিয়াহে সমান আকাৰৰ প্ৰতিবিম্ব গঠন হ'ব অৰ্থাৎ তোমাৰ ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বতে কি হ'ব প্ৰতিবিম্ব গঠন হ'ব এটো 3 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এইচ নম্বৰ কোৱেশ্চনটো চোৱা ৰামধেনু সদায় সূৰ্যৰ বিপৰীত ফালে সৃষ্টি হয় এটো তোমাৰ এটো 2 নম্বৰ প্ৰশ্নটো কাৰেক্ট অপশ্যন হয় 2 নম্বৰ অপশ্যনটো কাৰেক্ট হয় সরি ইয়াৰ পিছত তোমাৰ আছে এটো কলো এইমাত্ৰ বিদ্যুৎ আধানৰ এসআই একক কি বিদ্যুৎ আধানৰ এসআই একক হৈছে কুলম আৰু বিভৱ বিদ্যুৎৰ এসআই একক হৈছে ভোল্ট আৰু তোমাৰ যেটো ক্ষমতা আছে অৰ্থাৎ শক্তিৰ একক হৈছে ওয়াট আৰু কাৰ্যৰ একক হৈছে জুল এর পিছত যে নম্বৰ প্ৰশ্নটো চা তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস হ'ব সোলাৰ এনাৰ্জি এটো 4 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এর পিছত চা 23 নম্বৰৰ যেটো কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে তোমাৰ খালি ঠাইও আছে তাৰ পিছত তোমাৰ শুদ্ধ এনসারও আছে তোমালোকে চাই যোৱা 1 মাৰ্কৰ যিকেটা কোৱেশ্চন আছে এতে 1 মাৰ্কৰ যিকেটা কোৱেশ্চন আছে মানে তোমাৰ ডেফিনিশন টাইপ সেইকেটাও আমি আলোচনা কৰিম এতে চোৱা তোমাৰ 23 কি কোৱেশ্চন আহিছে এতে কৈছে তোমাৰ তলৰ কোনটো ধাতুকল্প নহয় তো এলুমিনিয়ামটো ধাতুকল্প নহয় তোমালোকে ধাতুকল্প কেটা মনত ৰাখা ধাতুকল্প টোটাল 7টা ধাতুকল্প টোটাল হৈছে 7টা এটা তুমি এনেকে মনত ৰাখিব পাৰা এটো বাসিজা আন্টি এএস এসবি টেপো বাসিজা আন্টি টেপো সিলিকন আছে সরি বাসিজা আন্টি টেপো এনেকে মনত ৰাখিব পাৰা বাসিজা আন্টি টেপো মনত ৰাখিব পাৰা বাসিজা আন্টি টেপো মানে বেরিলিয়াম সিলিকন জার্মেনিয়াম আর্সেনিক এন্টিমনি টেলুরিয়াম আৰু কি পলোনিয়াম এইকেটা হৈছে ধাতুকল্প এটা তোমাৰ এলুমিনিয়ামটো ধাতুকল্প নহয় এটো এটা ধাতু হয় 2 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো যৌগক সোডা এসিড নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় হেতু হৈছে তোমাৰ এটো বেকিং সোডা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ইয়াৰ পিছত তোমাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা এটো তোমালোকক যিকেটা মই মানে যিকেটা চেপ্টাৰ ওয়াইজ যিকেটা তোমালোকৰ পইণ্ট আউট কৰি দিছো তোমালোকে সেই ভিডিওবোৰ চাবাচোন তোমালোকে চাবা মোৰ যেটো পইণ্ট আউট কৰাটো ৰিলেটেবল হয় নে নহয় তোমালোকে চাই ভিডিওত কমেন্ট কৰি জনাবা ইয়াতে চোৱা বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলত কোনটো বিক্ৰিয়াৰ উদাহৰণ হয় এটো তোমাৰ তাপোপৰিজী বিক্ৰিয়া হয় এটো যেটো তোমাৰ সখন এটা যে তাপোপৰিজী বিক্ৰিয়া আছে তাৰ তলৰ যেটো 3 নম্বৰ পইণ্ট সেই পইণ্টটো তোমাৰ এটো হয় এর পিছত তোমাৰ চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে সলিনয়েড কুণ্ডলিত বৈদ্যুতিক প্ৰবাহ প্ৰবাহিত হলে চুম্বক ক্ষেত্ৰ কি হয় প্ৰকৃতি সুষম হয় অৰ্থাৎ সকলো ঠাইতে কি থাকিব সেম থাকিব এটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হয় এর পিছত তোমাৰ 5 নম্বৰ কোৱেশ্চনটো চোৱা এতে তলৰ কোনটো বৰ্তনীৰ বিভৱবেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয় বিভৱবেদৰ কথা কৈছে তো ভোল্টমিটাৰে বিভৱবেদ কি কৰে নিৰ্ণয় কৰে আৰু তোমাৰ প্ৰবাহ নিৰ্ণয় কৰে তোমাৰ এমিটাৰে ঠিক আছে আৰু প্ৰবাহৰ উপস্থিতি যোগে গ্যালভানোমিটাৰে এটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় প্ৰবাহৰ উপস্থিতি জুখিবলৈ গ্যালভানোমিটাৰ ইউজ কৰা হয়
মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই MCQ যিবোৰ ইয়াতে আছে মই কোনটো MCQ তোমালোকক কৰোৱা নাই তোমালোকে এবাৰ মোৰ চেনেলত প্লেলিষ্টবোৰ অলপমান চাই ল'বাচোন প্লেলিষ্টত গৈ তোমালোকে চালে ক'ব পাৰিবা ইয়াৰে তোমাৰ 100% কুৱেশ্যন মই তোমালোকক কৰাইছোঁ আৰু এই বছৰ যিটো তোমাৰ নিউ পেটাৰ্ণৰ যিবোৰ MCQ আহিছে সেই MCQ প্ৰতিটো চেপ্টাৰৰে তোমাৰ 100% MCQ মই কৰাইছোঁ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰবোৰো সলভ কৰাইছোঁ প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰো সলভ কৰাইছোঁ তাৰপিছত তোমাৰ চেপ্টাৰ ৱাইজ এনালাইচিছ কৰিছোঁ আৰু কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব কোনটো চেপ্টাৰৰ পৰা তুমি কোনটো টপিক চাব লাগিব গোটেইকেইটা তোমালোকক মই দেখুৱাইছোঁ আৰু 100% ফ্ৰীলি তোমালোকক মই সহায় কৰি আছোঁ তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা তোমালোকে ছাপোৰ্ট কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে 6 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস হয় তো এইটো হ'ব নিউক্লিয়াৰ শক্তি এইটো কিন্তু কনফিউজ নহ'বা দেই এইটো নিউক্লিয়াৰ শক্তি কাৰেক্ট এনসাৰ হয় এইটো তোমাৰ বায়ু শক্তি ভূতাপীয় শক্তি তৰংগ শক্তি এইবোৰ নহয় এইটো নিউক্লিয়াৰ শক্তিটো কাৰেক্ট এনসাৰ হয় ইয়াৰ পিছত তোমাৰ 7 নম্বৰ কোৱেশ্যনটো চোৱা তলত উল্লেখিত ওজন স্তৰ অৱক্ষয় কৰিব পাৰে কোন এইটো CFC অৰ্থাৎ ক্লোৰোফ্লোৰোকাৰ্বন 8 নম্বৰ কোৱেশ্যনটো চোৱা তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখল এইটো তোমাৰ কমন কোৱেশ্যন হয় এইটো ঘাঁহ ছাগলী আৰু মানুহ 2 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ 9 নম্বৰ প্ৰশ্নটো চোৱা এইটো কি কৈছে তলত উল্লেখিত কিহৰ বাবে চকুৰ লেন্সৰ বক্ৰতাৰ পৰিৱৰ্তন হয় সেইটো চিলিয়াৰী পেশী যাক আমি কি বুলি কওঁ উপযোজন ক্ষমতা বুলিও কওঁ লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 1 মিটাৰ ক্ষমতা কিমান হ'ব আমি জানো P = কি হয় 1/f হয় এটা তোমাৰ P = এটা ফোকাস দৈৰ্ঘ্য দি আছে 1 মিটাৰ তো এটো কি হ'ব 1/1 হলে তোমাৰ এটো কি হ'ব 1 ডায়োপ্টাৰ আৰু মনত ৰাখিবা লেন্সৰ ক্ষমতাৰ SI একক হৈছে ডায়োপ্টাৰ গতিকে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 2 নম্বৰ চোৱা এতে কি কৈছে তলত দিয়া উক্তিটো বাছি লোৱা শুদ্ধটো কি হয় অবতল দাপনে গঠিত প্ৰতিবিম্ব এতে অবতল দাপনৰ কথা কৈছে তো অবতল দাপনে সদায় সৰু প্ৰতিবিম্ব গঠন কৰে আৰু তোমাৰ সৎ প্ৰতিবিম্ব গঠন কৰে আৰু এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব সৎ আৰু সংকুচিত ইয়াৰ পিছত তোমাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে কাছৰ প্ৰতিহাৰাংক 1.5 হলে কাছত পোহৰৰ দ্ৰুতি কি হ'ব এটা আমি সকলোৱে জানো প্ৰতিহাৰাংক হৈছে শূন্যত পোহৰৰ দ্ৰুতি আৰু মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাত এটা প্ৰতিহাৰাংক দিয়া আছে 1.5 = c ৰ ভ্যালু c মানে আছে শূন্যত পোহৰৰ দ্ৰুতি আছে 3 × 10⁸ আৰু এটা আছে v গতিকে v = কি হ'ব এটা 3 × 10⁸ divided by 1.5 এটো হৰণ কৰিলে তোমাৰ কিমান হ'ব 2 × 10⁸ 2 × 10⁸ মিটাৰ/সেকেন্ড এটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নত কি কৈছে গ্লুকোজৰ বিভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তন হয় এটো ক'ত হয় মাইটোকন্ড্ৰিয়াত হয় এটো এটা সভাথকন হয় তো সভাথকনতে মাইটোকন্ড্ৰিয়াত সংগঠিত হয় 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নত কি কৈছে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে এটো তোমাৰ ATP অৰ্থাৎ এডিনোসিন ট্ৰাইফসফেট সম্পূৰ্ণ নামটো মনত ৰাখিবা আৰু ATP হৈছে তোমাৰ এডিনোসিন ডাইফসফেট আৰু এই যিখিনি দিছে তোমালোকৰ কিতাপত যেনেকুৱা এটো অধিক জানিবৰ বাবে কিছুমান এনেকুৱা হালধীয়া টাইপৰ কিছুমান থাকে তথ্য থাকে সেই তথ্যৰ পৰা প্ৰশ্নটো দিছে এটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে দুটা স্নায়ুকোষৰ মাজত খালি ঠাইখিনি কি বুলি কোৱা হয় সাইনেপছ বুলি কোৱা হয় আৰু ইয়াতে তোমাৰ যেটো স্নায়ুকোষ আছে সেই স্নায়ুকোষৰ যেটো শুদ্ধ ক্ৰম অৰ্থাৎ বাৰ্তাসমূহ কেনেকৈ চালিত হয় এটো মনত ৰাখিবা প্ৰথমতে ডেন্ড্ৰাইটত যাব তাৰ পিছত যাব তোমাৰ কুক দে ঠিক আছে তাৰ পিছত কুক দে তাৰ পিছত যাব একজনৰ পৰা যাব তোমাৰ সাইনেপছৰ পৰা যাব প্ৰান্ত স্নায়ু এনেকৈ যেটো ক্ৰম আছে হেতু মনত ৰাখিবা তলৰ কোনটো উদ্ভিদ হৰমন হয় উদ্ভিদ হৰমন কেইটা আছে চাৰিটা অক্সিন জিবাৰেলিন সাইটোকাইনিন আৰু এফসাইসিক এসিড এটো কৈছে উদ্ভিদৰ হৰমন এটো সাইটোকাইনিন আছে এটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইনসুলিন এস্ট্ৰোজেন আৰু থাইৰক্সিন কেইটা হৈছে প্ৰাণী হৰমন ইনসুলিন নিহৰণ কৰে কোনে অগ্নাশয় গ্ৰন্থি ইনসুলিন নিহৰণ কৰে তাৰ পিছত তোমাৰ অণ্ডাশয় তোমাৰ কি কৰে এস্ট্ৰোজেন নিহৰণ কৰে আৰু থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন নিহৰণ কৰে গুটেকেইটা কৈ দিলো মনত ৰাখিবা আৰু উদ্ভিদৰ হৰমন আছে চাৰিটা এটো হৈছে অক্সিন জিবাৰেলিন সাইটোকাইনিন আৰু এফসাইসিক এসিড এর পিছত 7 নম্বৰ কোৱেশ্যনটো হৈছে ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰা নতুন এটা জীৱৰ উৎপত্তি কৰি ল'ব পৰা প্ৰক্ৰিয়াটো কি বুলি কয় মুকুলোদ্গম বুলি কয় এটো কিন্তু তোমাৰ বিভংগন বা পুনৰুজ্জীৱন নহয় যেহেতু ইয়াতে তোমাৰ ডাইৰেক্টলি অংগৰ কথা কৈছে এটা সব কোনো অংগৰ পৰা যেনেকুৱা তোমাৰ হাইড্ৰাৰ মুকুলোদ্গম হয় হাইড্ৰাৰ এটা অংগৰ পৰা এনেকুৱা তোমাৰ হাইড্ৰাৰ যেটো তোমাৰ উখহা অংশ থাকে এই উখহা অংগৰ পৰা নতুন এটা হাইড্ৰাৰ সৃষ্টি হয় যাক আমি মুকুলোদ্গম বুলি কওঁ এটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এর পিছত তোমাৰ 8 নম্বৰ প্ৰশ্নটো কি কৈছে দ্বি বিভাজন প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয় দ্বি বিভাজন এটো তোমাৰ এমিবা প্যাৰামেচিয়াম আৰু প্লেনেৰিয়া গুটেকেইটাৰ মাজত তোমাৰ দ্বি বিভাজন সংঘটিত হয় গতিকে ডি অপশ্যনটো কাৰেক্ট হ'ব অল অফ দা এবভ এৰ পিছৰ প্ৰশ্নটো চোৱা
এইটো 9 নম্বৰ কোৱেশ্চনটো কি কৈছে সমসংস্থ অংগৰ উদাহৰণ দিয়া এইটো চোৱা সমসংস্থ মানে যিবোৰৰ উৎপত্তি স্থান একে হয় কাৰ্য তোমাৰ বেলেগ বেলেগ হয় কাৰ্য বেলেগ বেলেগ উৎপত্তি স্থান একে হয় তো তোমাৰ এইটো চোৱা মানুহৰ হাত আৰু পাৰৰ পাখি এইটো তোমাৰ উৎপত্তি স্থান একে হলেও কিন্তু কাম বেলেগ বেলেগ পাৰৰ পাখিটো উৰাৰ কাৰণে ইউজ কৰা হয় মানুহে তোমাৰ বিভিন্ন কামৰ কাৰণে ইউজ কৰে গতিকে সি অপশনটো কাৰেক্ট অপশন হয় এৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনযোৰ ক্ৰমোজম মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিয়ন্ত্ৰণ কৰে এৰ পিছত মহিলাৰ হৈছে তোমাৰ XX ক্ৰমোজম থাকে আৰু তোমাৰ পুৰুষৰ থাকে XY তো পুৰুষ হলে XY হ'ব এটো বি অপশনটো কাৰেক্ট অপশন হয় এটা চাই খালি ঠাই কিটা বহুত ইম্পৰ্টেন্ট হয় খালি ঠাই কিটা এতে কি কৈছে চোৱা তাপ সংকোচিত প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান হাইড্ৰকাৰ্বন বিধ হল এটো হৈছে তোমাৰ মিথেন তলৰ বিক্ৰিয়াটোত বিক্ৰিয়াজাত পদাৰ্থ কি হ'ব এটো আইৰনে যেতিয়া অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰে ওয়াটাৰৰ লগত তেতিয়া তোমাৰ কি ফৰ্মেশন হয় আইৰন অক্সাইড অৰ্থাৎ Fe3O4 হ'ব কাৰণ এতে তোমাৰ আইৰনৰ ভ্যালেন্সি এটো 3 দিয়া আছে গতিকে Fe3O4 হ'ব প্লাস এটা হাইড্রোজেন এটো হ'ব Fe3O4 এটো মামৰ বুলি কও আমি তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে এটো লুৰ লগত নিকেল আৰু ক্ৰোমিয়াম মিহলালে আমি কোনটো সংকৰ ধাতু পাও এটো হ'ব তোমাৰ স্টেইনলেস স্টিল এটা আমি কি পাও স্টেইনলেস স্টিল পাও স্টেইনলেস স্টিল বুঝি পাইছা নে স্টেইনলেস স্টিল আমি পাও 4 নম্বৰটো চোৱা 4 নম্বৰটো কি কৈছে ড্যাশ হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা কিছুমান জীৱ সিহঁতৰ কাৰ্বন আৰু শক্তিৰ চাহিদা পূৰণ কৰে আৰু সিহঁতৰ সঞ্চিত ৰূপত থকা শক্তি উৎপাদন কৰে এটো হ'ব কি হালুক সংশ্লেষণ এটো হালুক সংশ্লেষণ হয় তোমালোকে এই খালি ঠাই কেইটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ইগনোৰ নকৰিবা তাৰ পিছত 5 নম্বৰটো কি চোৱা ড্যাশ আৰু ড্যাশ হল এটা ফুলৰ প্ৰজনন অংগ য'ত প্ৰজনন জনন অংকুবিলাক থাকে এতিয়া তোমাৰ জননকোষ ক'ত ক'ত থাকে এটা হৈছে তোমাৰ পুংস্তবক আৰু কি হ'ব স্ত্ৰীস্তবক এই দুটা তোমাৰ কি থাকে জননকোষ থাকে হয়নে এটা থাকে পুংস্তবকত থাকে তোমাৰ পুংজনন কোষ আৰু তোমাৰ স্ত্ৰীস্তবক থাকে তোমাৰ স্ত্ৰী জনন কোষ ইয়াৰ পিছত চোৱা 6 নম্বৰ কোৱেশ্চনটো এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ফিডব্যাক পদ্ধতিৰ দ্বাৰা কি নিয়ন্ত্ৰণ হয় এটো হৰমোন নিয়ন্ত্ৰণ হয় ফিডব্যাক পদ্ধতিৰ দ্বাৰা হৰমোনৰ কাৰ্য নিয়ন্ত্ৰণ হয় হৰমোনৰ কাৰ্য ইয়াৰ পিছত তোমাৰ গাড়ীৰ পিছলৈ চোৱা কি দাপন ব্যৱহাৰ কৰা হয় এটো তোমাৰ উত্তল দাপন ব্যৱহাৰ কৰা হয় বৈদ্যুতিক জেনাৰেটৰ তোমাৰ কি কৰে যান্ত্ৰিক শক্তিৰ পৰা কি কৰে তোমাৰ বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে আৰু খাদ্য শৃংখলৰ তৃতীয় স্তৰটো হল কি এটো মাংসভোজী প্ৰাণী তৃতীয় স্তৰটো কি হ'ব মাংসভোজী প্ৰাণী হ'ব মাংসভোজী প্ৰাণী তৃতীয় স্তৰত থাকে ইয়াৰ পিছত চোৱা এটো তোমাৰ 3 নম্বৰত কি কৈছে কম অক্সিজেনৰ উপস্থিতিত পদাৰ্থ দহন হলে কি গেছ উৎপন্ন হয় কাৰ্বন মনোক্সাইড CO মানে হৈছে এটো তোমাৰ কাৰ্বন মনোক্সাইড গেছৰ কি হয় উৎপন্ন হয় যেটো তোমাৰ বহুত ডেঞ্জারাস হয় কাৰ্বন মনোক্সাইডটো গেছ ডাইৰেক্টলি মানুহৰ হিমোগ্লোবিনত এটাক কৰে কাৰ্বন মনোক্সাইড ঠিক আছে তো এটা হৈ গল আমাৰ খালি ঠাই এতিয়া চোৱা এটো তোমালোকক যিবোৰ মই চেপ্টাৰ ওয়াইজ টপিক যে তোমালোকক মই পইণ্ট আউট কৰি দিছো প্ৰত্যেকটো টপিকৰ পৰা তোমাৰ 100% কোৱেশ্চন কমন আছে ঠিক আছে তো তোমালোকৰ মেট্ৰিকতো কমন কৰিব তোমালোকে হেইবোৰ ভিডিও চাই লবা বহুত ইম্পৰ্টেন্ট হয় এতে চোৱা তোমাৰ 4 নম্বৰ এটো তোমাৰ 1 মাৰ্কৰ কোৱেশ্চন হয় 10টা আছে এই 10টাও আমি সলিউশন কৰিম এতে চোৱা পটাছিয়াম সোডিয়াম ক্যালসিয়াম আৰু ম্যাগনেসিয়ামৰ ভিতৰত কোনটোৰ সক্ৰিয়তা আটাইতকৈ কম হয় তোমালোকৰ এটা ৰিঅ্যাক্টিভিটি সিৰিজ আছে এটো তোমাৰ একেবাৰে ওপৰত থাকিব পটাছিয়াম তাৰ পিছত আহিব সোডিয়াম হয়নে আৰু তোমাৰ পটাছিয়াম সোডিয়াম তাৰ পিছত কি আহিব ক্যালসিয়াম আহিব তাৰ পিছত আহিব ম্যাগনেসিয়াম তো ম্যাগনেসিয়ামটো একেবাৰে তলত আছে গতিকে ম্যাগনেসিয়ামটো আটাইতকৈ কম সক্ৰিয় হ'ব যেটোৰ আনসাৰ হ'ব ম্যাগনেসিয়াম হ'ব এৰ পিছত কৈছে জিপসামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হুৰুৱাই এবিধ বগা পাউডাৰ উৎপন্ন হয় বগা পাউডাৰ বিধৰ ৰাসায়নিক সংকেত লিখা এটো কি হ'ব এটো হ'ব তোমাৰ ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট অৰ্থাৎ এটোক আমি কি বুলি কও জিপসাম বুলি কও কি বুলি কও জিপসাম এটো তোমাৰ ৰাসায়নিক যেটো সমীকৰণ আছে সমীকৰণটো তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এটো হৈছে তোমাৰ ক্যালসিয়াম সালফেট হয়নে এটো দুটা পানীৰ অণু থাকে যেতি আগে তোমাৰ তাপ দিয়া হয় তেতিয়া তোমাৰ কি হয় ক্যালসিয়াম সালফেট হেমিহাইড্ৰেটলৈ পৰিৱৰ্তন হয় আৰু ইয়াতে তোমাৰ 3/2 পানীৰ অণু থাকি যায় এইটো এই ৰিঅ্যাকশনটো তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এই কাৰণে যেহেতু তোমাৰ পানীৰ সংস্পৰ্শত আহিলে তোমাৰ কি হয় প্লাষ্টাৰ অফ পেৰিছ জিপসামলৈ পৰিৱৰ্তন হয় যেটো তোমাৰ বহুত কঠিন হয় এই কাৰণে তোমাৰ কি কৰা হয় যেটো তোমাৰ প্লাষ্টাৰ অফ পেৰিছ আছে হেতু সদায় তোমাৰ পানীৰ পৰা আঁতৰত ৰখা হয় আৰু পিছৰ প্ৰশ্নটো চোৱা
এইটো থাৰ্মিট বিক্ৰিয়া কাক বোলে এইটো থাৰ্মিট বিক্ৰিয়াৰ উদাহৰণ দিবলৈ দিছে হয়নে তোমালোকৰ কিতাপত থাৰ্মিট বিক্ৰিয়া দুটা আছে তো তুমি এইটো লিখি দিবা 2Al প্লাস Fe2O3 আৰু এটা আহিব এলুমিনিয়াম অক্সাইড প্লাস আইৰন প্লাস কি আহিব হিট প্লাস কি হ'ব হিট হ'ব এইটো লিখি দিবা এইটো লিখি দিলে হৈ যাব ঠিক আছে ইয়াতে 2 আহিব 2Fe হ'ব এইটো হৈছে আমাৰ থাৰ্মিট বিক্ৰিয়া আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই বাৰে বাৰে কৈ আছো যিবোৰ মই চেপ্টাৰ ওয়াইজ টপিক তোমালোকক পইণ্ট আউট কৰি দিছো তোমালোকে প্লেলিষ্টত গৈ চেক কৰা তাতে তোমালোকে এইবোৰ মই পইণ্ট আউট কৰি দিছো এইবোৰ আছে বেলেগবোৰ আছে তোমালোকে চাই লবা তোমালোকৰ 100% কোৱেশ্চন তোমালোকৰ মেট্ৰিকত কমন পৰিব এবাৰ আমাৰ টাৰ্গেট হৈছে 95% প্লাস ঠিক আছে এই কাৰণে তোমালোকক মই যিমান পাৰো তোমালোকক সহায় কৰি আছো ইয়াৰ পিছত চোৱা 4 নম্বৰ কোৱেশ্চনটো কি কৈছে সোডিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰি এবিধ বিশেষ ধৰণৰ গেছ উৎপন্ন কৰে আৰু ফলস্বৰূপে নিমিষতে এটো জ্বলি উঠে এই গেছবিধ কি হ'ব এটো হ'ব হাইড্ৰোজেন গেছৰ কাৰণে আৰু হাইড্ৰোজেন গেছ যেটো অতি জ্বলনশীল হয় এটো তোমাৰ পপ সাউন্ডেৰে জ্বলি উঠে আৰু এটো তোমাৰ নিমিষতে জ্বলি উঠে এৰ পিছত চোৱা 5 নম্বৰটো মানুহৰ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান এটো 25 সেন্টিমিটাৰ তোমালোকক আগতেও কৈছো এটো সেন্টিমিটাৰ কিন্তু কেতিয়াবা মিটাৰতো দিয়ে মিটাৰত হলে 0.25 মিটাৰ হ'ব আৰু ইয়াত তোমাৰ 6 নম্বৰ কোৱেশ্চনটো চা কি কৈছে বৈদ্যুতিক আধানৰ এছাই একক বৈদ্যুতিক আধানৰ এছাই একক হৈছে কুলম্ব বৈদ্যুতিক আধানৰ এছাই একক হৈছে তোমাৰ কুলম্ব এটো আমি সি আখৰেৰে ডিনোট কৰো ঠিক আছে ইয়াৰ পিছত চোৱা এটো 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে চলমান চুম্বকৰ দ্বাৰা বৰ্তনীত বৈদ্যুতিক প্ৰবাহ সৃষ্টি হোৱাটো কোনে প্ৰথমতে আৱিষ্কাৰ কৰিছিল এটা আৱিষ্কাৰ কৰিছিল কোনে মাইকেল ফেৰাডে আৱিষ্কাৰ কৰিছিল এটো মাইকেল ফেৰাডে তাৰ পিছত তোমাৰ 8 নম্বৰটো চা জীৱাবৰত মিথেনৰ আণবিক শতাংশ কিমান এটো 75% থাকে 75% ইয়াৰ পিছত তোমাৰ 9 নম্বৰ কোৱেশ্চনটো চা কি কৈছে কোনো এজন ব্যক্তিয়ে যদি আয়োডিনৰ অভাৱগ্ৰস্ত হয় খাদ্য গ্ৰহণ কৰে তেতিয়া কি হ'ব গড়ৰ বেমাৰ হ'ব আয়োডিনৰ অভাৱ হলে কি বেমাৰ হয় গড়ৰ বেমাৰ হয় কিহৰ কাৰণে হয় থাইৰক্সিনৰ অভাৱ হয় থাইৰক্সিনৰ অভাৱ হলে তোমাৰ গড়ৰ ৰোগ হয় আৰু থাইৰক্সিনটো কোনে নিহৰণ কৰে থাইৰয়েড গ্ৰন্থিয়ে মানে থাইৰয়েড গ্ৰন্থি নিহৰণ কৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই যেনেকৈ এটা এমসিকিউ এটা কৰালো তোমালোকৰটো গোটেইকেইটা চেপ্টাৰ আকৌ ৰিকল হ'ব লাগে মোৰ মতে 10 নম্বৰটো কি কৈছে স্যাৰ জিনৰ সংজ্ঞা দিয়া জিন কি জিন হৈছে বংশগতিৰ বাহক য'ত তোমাৰ কি কৰে আণবিক বৃত্তান্তবোৰ সঞ্চিত হৈ থাকে এটো লিখি দিবা হৈ যাব 1 মাৰ্কৰ কোৱেশ্চন হয় এর পিছত 5 নম্বৰ কৈছে সত্য বা অসত্য নিৰূপণ কৰা সত্য বা অসত্য ক'বলৈ দিছে আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা থিয় স্তৰ থাকে 18টা থিয় স্তৰ থাকে আৰু 7টা অনুভূমিক শাৰী থাকে গতিকে এটো থিয় স্তম্ভবোৰক আমি কি বুলি কওঁ বৰ্গ বুলি কওঁ আৰু তোমাৰ অনুভূমিক শাৰীবোৰক আমি কি বুলি কওঁ পৰ্যায় বুলি কওঁ গতিকে আধুনিক পৰ্যাবৃত্ত তালিকাটো 18টা বৰ্গ আছে এটো কাৰেক্ট হয় আৰু 7টা তোমাৰ কি আছে পৰ্যায় আছে এটো তোমাৰ কাৰেক্ট হয় তাৰ মানে এটো 1 নম্বৰটো কি হ'ব ট্ৰু হ'ব এটো সঁচা তাৰ পিছত তোমাৰ 2 নম্বৰত কৈছে অদক্ষেপণ বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় এটো সঁচা হয় এটো ইম্পৰ্টেন্ট হয় ডেফিনিশনটো মনত ৰাখিবা যিবোৰ বিক্ৰিয়াত তোমাৰ বিক্ৰিয়াজাত পদাৰ্থ হিচাপে অদক্ষেপ উৎপন্ন হয় সেইবোৰক অদক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় যেনেবা তোমাৰ এটো বেৰিয়াম ক্লোৰাইড আৰু যদি সোডিয়াম সালফেট Na2SO4 সোডিয়াম সালফেটটো বিক্ৰিয়া কৰিলে তোমাৰ কি উৎপন্ন হ'ব এটো বেৰিয়াম সালফেটটো অদক্ষেপ উৎপন্ন হ'ব হেতু তোমাৰ এনেকে ডাউনৱার্ড এৰোটো দিয়া হয় আৰু তে S লিখা হয় S মানে সলিড এটো তোমাৰ বগা অদক্ষেপ হয় লগতে তোমাৰ কি উৎপন্ন কৰিব সোডিয়াম ক্লোৰাইড এতে 2 দিব লাগিব 2 দিলে এটো ব্যালেন্স হৈ গল এটো তোমাৰ অদক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ হয় 3 নম্বৰ কোৱেশ্চনটো চা 3 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো লঘু এসিডৰ পৰা তোমাৰ হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব পাৰে এটো মিছা হয় কাৰণ তোমাৰ লঘু এসিডৰ পৰা হাইড্ৰোজেনক প্ৰতিস্থাপিত কৰিব নোৱাৰে এটো পাৰে বুলি দিছে গতিকে এটো বাৰ ইনকাৰেক্ট হ'ব অৰ্থাৎ এটো ফলস হ'ব এটো হ'ব ফলস তাৰ পিছত কলিফৰ্ম নামৰ ব্যাকটেৰিয়া তোমাৰ সমষ্টিবিধ মানুহৰ মগজুত পোৱা যায় এটো ইনকাৰেক্ট হয় কাৰণ তোমাৰ কলিফৰ্ম ব্যাকটেৰিয়াটো মানুহৰ অন্ত্ৰত পোৱা যায় কত পোৱা যায় অন্ত্ৰত আৰু এটো তোমাৰ পানী প্ৰদূষণ কৰে ঠিক আছে ইয়াৰ পিছত তোমাৰ 5 নম্বৰ কোৱেশ্চনটো চা কি কৈছে এটো কিছুমান উদ্ভিদৰ হিপা কাণ্ড পাতৰ পৰা আংগিক বিস্তাৰণৰ যোগেদি নতুন উদ্ভিদৰ সৃষ্টি হয় এটো তোমাৰ কাৰেক্ট স্টেটমেন্ট হয় অৰ্থাৎ এটো তোমাৰ কি হ'ব ট্ৰু হ'ব তো আমাৰ ট্ৰু ফলস কেটাও হৈ গল এতিয়া আহিছে আমাৰ 24 নম্বৰত এটো চা 24ত তোমাৰ কি কোৱেশ্চন আহিছে একেটা তোমালোকে ইগনোৰ নকৰিবা ভালদৰে চাই যোৱা এতে তোমাৰ কি কৈছে চোৱা এটো কিন্তু নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় 23 আৰু 24 দুটা নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় গতিকে তোমাৰ এই দুটা বহুত ইম্পৰ্টেন্ট হয় এটো চোৱা
বেৰিয়াম ক্লৰাইড এইমাত্ৰ মই ৰিয়াকশ্যনটো লিখিছিলোঁ, এইমাত্ৰ লিখিছোঁ। বেৰিয়াম ক্লৰাইড জ্বলি দ্ৰব্য ছ'ডিয়াম ছালফেটৰ লগত বিক্ৰিয়া কৰি তোমাৰ অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড দ্ৰব্য প্ৰস্তুত কৰে। উক্ত বিক্ৰিয়াটোৰ বাবে অৱস্থা চিহ্ন সন্তুলিত সমীকৰণটো শুদ্ধ হ'ব। কোনটো হ'ব? এইটো ডি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো চোৱা, বেৰিয়াম ক্লৰাইড ছ'ডিয়াম ছালফেটৰ লগত ৰিয়েকশ্যন কৰি এইটো তোমাৰ বেৰিয়াম ছালফেট যিটো তোমাৰ চলিড হয়, অৰ্থাৎ এইটো তোমাৰ বগা অদক্ষেপ হয় আৰু ছ'ডিয়াম ক্লৰাইড উৎপন্ন কৰে। তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত চোৱা, 2 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে? তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই? ৰাসায়নিক বিক্ৰিয়া ঘটা নাই মানে নতুন পদাৰ্থ উৎপন্ন হোৱা নাই। তো এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হয়। মমবাতি গলাটো এইটো তোমাৰ ভৌতিক পৰিৱৰ্তন হয়। খাদ্য হজম হোৱা ৰাসায়নিক পৰিৱৰ্তন, শ্বসন ৰাসায়নিক পৰিৱৰ্তন, মমবাতিটা জ্বলাও ৰাসায়নিক পৰিৱৰ্তন হয়। কিন্তু মমবাতিটো গলা, এইটো মমবাতি গলা, এনেকুৱাবোৰ কিন্তু তোমালোকে অলপমান কনচিয়াছ হৈ এনচাৰবোৰ কৰিবা, কাৰণ জ্বলা আৰু গলা আছে। তো তোমালোকৰ এইটো কনফিউজ হ'ব পাৰে, কনফিউজ নহ'বা। মমবাতি গলাটো হৈছে ভৌতিক পৰিৱৰ্তন, কাৰণ মমবাতি এবাৰ গলি গ'লে সেইটোৰ পৰা আকৌ আমি মমবাতি বনাব পাৰি, কিন্তু মমবাতি জ্বলি গ'লে আকৌ মমবাতি নাপাওঁ। শ্বসনৰ ক্ষেত্ৰত তোমাৰ খাদ্যবস্তুবোৰ বিজাৰণ ঘটে, তাৰপিছত খাদ্য হজম হোৱাটো ৰাসায়নিক প্ৰক্ৰিয়া হয়। গতিকে ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা, এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে? এইটো ৰাসায়নিক বিক্ৰিয়াতে আমি কিয় সন্তুলন কৰোঁ? ভৰণ নিত্যতা সূত্ৰ মতে, অৰ্থাৎ তোমাৰ ভৰণ নিত্যতা সূত্ৰ ক'ত গ'ল? এইটো বি নম্বৰ অপশ্যনত আছে, ভৰণ নিত্যতা সূত্ৰ। এইটো বি নম্বৰ, ভৰণ নিত্যতা সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়াটা সন্তুলিত কৰিব লাগিব, অৰ্থাৎ তোমাৰ বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰৰ সদায় কি হ'ব লাগিব? সমান হ'ব লাগিব। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তলৰ কোনটো গ্ৰানেন্ডিক সূচক হয়? গ্ৰানেন্ডিক সূচক মানে যিয়ে তোমাৰ এচিড আৰু ক্ষাৰীয় মাধ্যমৰ গোন্ধৰ পৰিৱৰ্তন ঘটায়, সেইবোৰক গ্ৰানেন্ডিক সূচক বুলি কয়। ডিফিনিশ্যনবোৰ মনত ৰাখিবা। ভেনিলাটো কি হ'ব? শুদ্ধ উত্তৰ হ'ব। লিটমাছ প্ৰাকৃতিক সূচক হয়, হালধি প্ৰাকৃতিক সূচক হয়, ফিনক্সিলিনটো তোমাৰ সাংশ্লেষিক সূচক হয়, কিন্তু ভেনিলাটো তোমাৰ কি হয়? এইটো অলফেক্টৰী ইণ্ডিকেটৰ হয়, অৰ্থাৎ গ্ৰানেন্ডিক সূচক হয়। ধাতৱ অক্সাইডবোৰ কি হয়? ধাতৱ অক্সাইডবোৰ ক্ষাৰকীয়, আৰু তোমাৰ অধাতৱীয় অক্সাইডবোৰ কি হয়? আম্লিক হয়। এইটো একেবাৰে বেছিক কনচেপশ্যন হয়, ক্লাছ 8তো আছে এইখিনি কথা। তো এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয়। এটাৰ পিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে? এইটো ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, এইটো তোমাৰ কি বুলি জনা যায়? ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট হৈছে তোমাৰ খোৱা ছ'ডা, খোৱা ছ'ডা বা বেকিং ছ'ডা। এইটো আমি বেকিং ছ'ডা বুলি কওঁ। আৰু তোমাৰ এইটো ছ'ডিয়াম কাৰ্বনেটটো এইটো হৈছে কাপোৰ ধোৱা ছ'ডা, এইটো হৈছে কাপোৰ ধোৱা ছ'ডা, কাপোৰ ধোৱা ছ'ডা। এইটো কোনটো আছে? এইটো বেকিং ছ'ডা, কাপোৰ ধোৱা ছ'ডা, এইটো বি অপশ্যনত আছে। গতিকে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে? দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা। pH-ৰ মান 5.5ৰ তলত হ'লে দন্তক্ষয়ৰ সূচনা হয়, এইটো আমাৰ কাৰেক্ট হয়। আৰু ফছফৰিক এচিডে pH-ৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয়। এইটো চোৱা, যিটো তোমাৰ ফছফৰিক এচিড আছে, ফছফৰিক এচিডে দন্তক্ষয়ত সহায় কৰে, কিন্তু ইয়াতে তোমাৰ ডাইৰেক্টলি কৈছে যে মান কম কৰাৰ কাৰণে দন্তক্ষয় হয়, যাৰ কাৰণে এইটো তোমাৰ ইনকাৰেক্ট হয়। অৰ্থাৎ তোমাৰ কেৱল 1টো শুদ্ধ হ'ব, 1 is true, 2 is false। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 8 নম্বৰ প্ৰশ্নটো চোৱা। 8 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে? তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু? সোণ আৰু ৰূপ হয়। আটাইতকৈ ঘাত সহনশীল ধাতু হৈছে সোণ আৰু ৰূপ, গতিকে সোণ অপশ্যনটো আছে, গতিকে সোণটো কাৰেক্ট হ'ব। আৰু ছ'ডিয়ামটো আটাইতকৈ কোমল ধাতু হয়, যাক আমি কটাৰীৰে কাটিব পাৰি, ঠিক আছে। আৰু 9 নম্বৰ প্ৰশ্নটো চোৱা। যদি এ ধাতুৱে বি ইয়াত দ্ৰৱৰ পৰা অপহৃত কৰে, তাৰমানে তোমাৰ এ ধাতুটো কি বেছি সক্ৰিয়? এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বহুতে চিম্পল কুৱেশ্যন আহিছিল 2024ত। ইয়াৰ পিছত তোমাৰ 10 নম্বৰ কুৱেশ্যনটো চোৱা, কিন্তু ইম্পৰ্টেণ্ট হয়, এইবোৰ ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটোতো বহুত ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনটো। এতিয়া তোমাৰ কি কৈছে চোৱা, কোনটো ধাতুৰ ছালফাইড আকৰিক হ'ল চিনাবাৰ? চিনাবাৰৰ সংকেত হৈছে AgS। এতিয়া Ag মানে কি? তোমাৰ মাৰ্কুৰী হয়, গতিকে বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। আৰু এটা কথা মনত ৰাখিবা, যিটো এমালগাম আছে, এমালগামটো মনত ৰাখিবা দেই। এমালগাম কি হয়? তোমাৰ কোনো এটা সংকৰ ধাতুৰ লগত যদি তোমাৰ মাৰ্কিউৰি যোগ থাকে, কোনো এটা সংকৰ ধাতুৰ লগত মাৰ্কিউৰি থাকিলে সেইটোক আমি এমালগাম বুলি কওঁ, ঠিক আছে। 11 নম্বৰ কুৱেশ্যনটো চোৱা। কি কৈছে? একোটা ছালফাৰৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে? তোমালোকৰ কিতাপত যিটো S8ৰ এটা কি ইলেক্ট্ৰনিক বিন্দু গঠন লিখিব দিছেনে? মনত পৰিছেনে? S8 ইলেক্ট্ৰনিক বিন্দু গঠন লিখিব দিছে, তাৰমানে ছালফাৰত সৰ্বোচ্চ কেইটা এটম থাকিব পাৰে? 8টা। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 12 নম্বৰ কুৱেশ্যনটো চোৱা। 3টা কাৰ্বন 3টা থাকিলে তোমাৰ কি আহিব? প্ৰপ আহিব। আৰু তোমাৰ এইটো কাৰ্যকৰী মূলক আৰু সমগণীয় শ্ৰেণীৰ ওপৰত মই অলৰেডি ভিডিঅ' এটা বনাইছোঁ, তোমালোকে চাই ল'বা। কাৰ্যকৰী মূলক আৰু সমগণীয় শ্ৰেণীৰ সেইখিনি কনচেপ্টন তোমাৰ 100% ক্লিয়াৰ হৈ যাব, ভিডিঅ'টো চাই ল'বা। তো তোমাৰ এইটো প্ৰপ আহিব। আৰু যিহেতু তোমাৰ এলডিহাইড কৈছে, তো এলডিহাইড হ'লে তোমাৰ লাষ্টত এল শব্দটো যোগ হয়, অৰ্থাৎ এইটো হ'ব প্ৰপানেল। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়।
ইয়াৰ পিছত চোৱা 30 নম্বৰ কোৱেশ্যনত কি কৈছে জাৰক পদাৰ্থৰ ক্ষেত্ৰত কোনবোৰ কি সত্য হয় জাৰক পদাৰ্থই তোমাৰ কি কৰে বেলেগক অক্সিজেন দিয়ে সেইবোৰক জাৰক পদাৰ্থ বুলি কোৱা হয় কনফিউজ নহবা তোমালোকে জাৰণ বুলি ভাবিব পাৰা জাৰণ নহয় জাৰণ মানে হৈছে তোমাৰ অক্সিজেন যোগ হোৱা জাৰণ মানে অক্সিজেন যোগ হোৱা আৰু জাৰক মানে যিয়ে তোমাৰ বেলেগক অক্সিজেন দিয়ে সেইটো জাৰক বুলি কোৱা হয় তো বি অপশনটো কাৰেক্ট অপশন হয় 14 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে পৰ্যাবৃত্ত তালিকাৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে তোমাৰ কি হ'ব ধাতৱীয় গুণ বাঢ়িব ধাতৱীয় গুণ বাঢ়ে তাৰ পিছত তোমাৰ পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে পাৰমাণৱিক ব্যাসাৰ্ধ কিয় বাঢ়ে ধাতৱীয় গুণ কিয় বাঢ়ে এই গোটেইখিনি তোমালোকৰ যিটো চেপ্টাৰ এইটো 5 ৰ পৰা দিছে তো 5 নম্বৰ চেপ্টাৰৰ যিখিনি কাৰ্যকলাপ আছে গোটেইখিনি কাৰ্যকলাপ 100% কাৰ্যকলাপ মই ডিসকাশন কৰিছো একচুয়ালি তোমালোকৰ ক্লাস 10 ৰ সায়েন্সৰ যিমান কেটা কাৰ্যকলাপ আছে গোটেইকেটা কাৰ্যকলাপ মই ডিসকাশন কৰিছো তোমালোকে চাই লবা 100% মাৰ্ক তোমালোকে পাবা যদি তোমালোকে হেকেটা চাব পাৰা ঠিক আছে তো ইয়াতে চোৱা তোমাৰ এটো কি কৈছে তো বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে তোমাৰ যোজ্যতাটো সেম থাকিব ধাতৱীয় গুণটো বৃদ্ধি পাব আৰু পাৰমাণৱিক ব্যাসাৰ্ধ বৃদ্ধি পাব অৰ্থাৎ 2 আৰু 4 টো শুদ্ধ হয় তো সেই হিচাপে বি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত চোৱা 15 নম্বৰ কোৱেশ্চন এটো তো তোমাৰ কিমানবাৰ কৰালো এটো HCl2 এটো মেগনেছিয়াম অপশনটো কাৰেক্ট অপশন হ'ব হয়নে HCl2 সংকেতৰ যুগ ক্লোৰাইড গঠন কৰে যেটো উচ্চ গলনাঙ্কৰ এটা গোটা পদাৰ্থ মৌল X ৰ লগত কোনটো পদাৰ্থৰ তালিকাত এটা বৰ্গতে থকাৰ সম্ভাৱনা আছে এটো মেগনেছিয়াম অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 16 নম্বৰ কোৱেশ্চনটো চোৱা এখন গোলাকাৰ দৰ্পণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্সৰ প্ৰত্যেকৰে ফোকাস দৈৰ্ঘ্য হৈছে মাইনাস এটা সব দুটাৰ তোমাৰ মাইনাস দি আছে আৰু দৰ্পণখনৰ লেন্সৰ প্ৰকৃতি কি হ'ব যদি মাইনাস হয় তেতিয়াহলে দুইখন অবতল হ'ব এটো বি অপশনটো কাৰেক্ট অপশন হয় কাৰণ অবতল দৰ্পণৰ ফোকাস দৈৰ্ঘ্য তোমাৰ নেগেটিভ হয় আৰু অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য নেগেটিভ হয় গতিকে দুটা নেগেটিভ অৰ্থাৎ দুটা অবতল হ'ব 17 নম্বৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে এটো কিন্তু ইন্টেলেকচুৱেল কোৱেশ্চন হয় দেই আৰু তোমাৰ 2023 আৰু 24 ৰ কোৱেশ্চন পেপাৰটা বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে ইয়াতে চোৱা এজন লৰাই তেওঁৰ চকুৰ পৰা 17 সেন্টিমিটাৰ দূৰত্বত থকা বস্তু দেখা নাপায় কিন্তু তেওঁ চকুৰ পৰা 40 সেন্টিমিটাৰ দূৰত থকা বস্তুটো দেখা পায় তাৰ মানে ওচৰত থাকিলে দেখা নাপায় দূৰত থাকিলে দেখা পায় এটো নাম কি আছিল ওচৰৰ বস্তুবোৰ দেখা নাপায় কিন্তু দূৰৰ বস্তুবোৰ দেখা নাপায় এটো আমি কি বুলি কওঁ হাইপাৰমেট্ৰোপিয়া মানে হাইপাৰমেট্ৰোপিয়া আৰু তোমাৰ যদি ওচৰৰ বস্তুবোৰ দেখা পায় কিন্তু দূৰৰ বস্তু দেখা নাপায় তেতিয়াহলে হেতু আমি কি বুলি কওঁ মায়োপিয়া এটোক মায়োপিয়া তে হাইপাৰমেট্ৰোপিয়াৰ কাৰণে কি ইউজ কৰা হয় উত্তল লেন্স ইউজ কৰা হয় আৰু তোমাৰ মায়োপিয়াৰ কাৰণে অবতল লেন্স ইউজ কৰা হয় তোমাৰ হেতুৱে খুদিছে ইয়াতে যে দেখা পায় তো এই ভুলটো শুধৰণি কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম উত্তল লেন্স ব্যৱহাৰ কৰিম এটো তোমাৰ এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত 18 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো অবতল দৰ্পণ এখনে গঠন কৰা প্ৰতিবিম্বটো অক্ষত থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গল লক্ষ্য বস্তুৰ আকাৰ কত হ'ব লাগিব এটো মই আঁকিও দিছিলো তোমালোকক এটো মেৰু এটো হৈছে এটো তোমাৰ ফোকাস বুলি ধৰা আৰু এটো তোমাৰ যদি ভাস্কেন্দ্ৰ হয় অবতল দৰ্পণৰ ক্ষেত্ৰত এটাৰ ক্ষেত্ৰতে কেৱল পিছফালে গঠন হয় যেতি আমি কি কৰো এটো মেৰু আৰু মুখ্য ফোকাসৰ মাজত তোমাৰ লক্ষ্য বস্তুটো ৰাখো এটো হ'ব মেৰু আৰু মুখ্য ফোকাস এটো ডি অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব আৰু পিছৰ প্ৰশ্নটো চোৱা 19 নম্বৰ কোৱেশ্চনটো কি কৈছে পৰিবাহী এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষা প্ৰয়োগ কৰা ভোল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গল তো এটো চোৱা তোমাৰ এটো এনেকে বেকা হৈছে যেটো তোমাৰ ওমৰ সূত্ৰ আছিল ওমৰ সূত্ৰৰ মতে এটো কি হয় এটো সিধা হয় কাৰণ কি তোমাৰ v proportional to i হয় ইয়াতে তোমাৰ v proportional to i মানে কি তোমাৰ বিভববেদ যদি বাঢ়ে এটো তোমাৰ ইফালে থাকে কি v আৰু ইফালে থাকে i অর্থাৎ বিভববেদ বাড়ার লগে লগে তোমার প্রবাহৰ মানো বাঢ়িব আৰু প্রবাহৰ মান কমিলে বিভববেদৰ মানো বাঢ়িব সেই কাৰণে এটা সৰল ৰেখা হয় কিন্তু এটো এনেকা বেকা হৈছে তাৰ মানে ভিৰ মানো বেলেগ হয় ভিৰ মান কি হয় বেলেগ হয় তাৰ লগে লগে i মানো কি হয় ভিন্ন হয় অর্থাৎ দুটা ভিন্ন হ'ব দুটা ভিন্ন হলে তোমাৰ কোনটো অপশন আছে এটো তোমাৰ 2 নম্বৰ অপশন আছে ভিৰ ভিন্ন ক্ষেত্ৰত ৰুট কি হয় ভিন্ন হয় তো 2 নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে তো অনলি টু কারেক্ট হ'ব অনলি টু কারেক্ট টু সি অপশন আছে গতিকে সি অপশনটো কারেক্ট অপশন হয় এর পিছৰ প্ৰশ্নটো চোৱা 20 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে বিদ্যুৎ পৰিবাহী তার এডালৰ লগত সংবৰ্ধিত চুম্বক ক্ষেত্ৰত তলত দিয়া কোন কেইটা নক্সাই সঠিকভাৱে নিৰূপণ কৰিছে এতে চোৱা তোমাৰ এইফালেৰে প্ৰভাৱ গৈছে এইফালেৰে প্ৰভাৱ হলে তোমাৰ ইয়াতে যেটো চুম্বক ক্ষেত্ৰ সৃষ্টি হয়টো এইফালে হ'ব লাগিছিল ওপৰ ফালে কিন্তু এটো দি আছে তল ফালে গতিকে এটো নহয় আৰু এইফালে চোৱা এটো হৈছে নেগেটিভ এটো হৈছে পজিটিভ বিদ্যুৎ কেতিয়াও নেগেটিভৰ পৰা নোলায় গতিকে এটোটো এনে ইনকাৰেক্ট হল তো ইফালে তোমাৰ এটো এনেকে ওলাইছে এটো চাই এটো তোমাৰ ওপৰ ফালে হৈছে গতিকে আমাৰ এটো কি হ'ব কারেক্ট অপশন হ'ব ঠিক আছে এটো কিন্তু তোমাৰ ওপৰ ফালে দি আছে কিন্তু এটো চাই এটো নেগেটিভ হয়
নিগেটিভৰ পৰা কেতিয়াও বিদ্যুৎ উৎপন্ন নহয়, এইটো তোমাৰ পজিটিভৰ পৰা হে বিদ্যুৎ ওলায়, নিগেটিভৰ পৰা বিদ্যুৎ নোলায়, গতিকে এইটো ইনকাৰেক্ট হয়, গতিকে চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 21 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, তলৰ কোনডালে এডাল পোন দীঘল পৰিবাহীৰ তাৰৰ ওচৰত চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে। এতিয়া চোৱা, এটা কৈছে পোন দীঘল আৰু চুম্বক ক্ষেত্ৰৰ কথা কৈছে। তোমালোকৰ কিতাপত তেনেকুৱা এটা তোমাৰ এনেকুৱা ৰাখি এনেকুৱা তোমাৰ আছে, এইটো ইফালে বেটাৰী কানেকশ্যন কৰা আছে, ইয়াতে চাবা ইয়াতে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হৈছে, এনেকুৱা ধৰণৰ এটা চিত্ৰ আছে এনেকুৱা। তাৰমানে এইটো কি হৈছে, তোমাৰ কেন্দ্ৰ এটাই হয় কিন্তু তোমাৰ বহুতকেইটা বৃত্ত আকাৰৰ ই গঠন হৈছে। তাৰমানে এইটো ক্ষেত্ৰখন তাঁৰডালৰ ক্ষেত্ৰত এটা কি হ'ব, একক কেন্দ্ৰিক বৃত্তৰে গঠিত হ'ব। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 22 নম্বৰ কুৱেশ্যনটো চোৱা, মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান কি হয়, এইটো হৈছে তোমাৰ ৰেটিনা, চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। মুকলি আকাশৰ ৰং কিয় নীলা হয়, পোহৰৰ বিক্ষেপণৰ কাৰণে, এইটো স্কেটাৰিং অফ লাইট, পোহৰৰ বিক্ষেপণৰ কাৰণে মুকলি আকাশৰ ৰং নীলা হয়। 24 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে, তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়, এইটো নিউক্লিয় শক্তি সৌৰশক্তি আধাৰিত নহয়, এইটোতো তোমাৰ আলোচনা কৰিছোৱে, এইটো কি হ'ব 3.6 × 10⁶ জুল, গতিকে এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 1 কিলোৱাট আৱাৰ মানে কি হ'ব, এইটো হ'ব 3.6 × 10⁶ জুল, গতিকে এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা 26 নম্বৰ কুৱেশ্যনটোত কি কৈছে, লেন্সৰ ক্ষমতাৰ এছআই একক কি, এইটো ডায়োপ্টাৰ হয়, লেন্সৰ ক্ষমতাৰ এছআই একক হৈছে ডায়োপ্টাৰ। তাৰপিছত তোমাৰ প্ৰবাহৰ একক হৈছে এম্পিয়াৰ, ৰোধৰ একক হৈছে ওম আৰু কাৰ্যৰ একক হৈছে জুল, এইকেইটা মনত ৰাখিবা। 1 ইভি মানে কি, ইভি মানে হৈছে তোমাৰ 1.6 × 10⁻⁹ জুল, এইটো চোৱা কোনটো অপশ্যনত আছে, 1 ইভি মানে ইলেক্ট্ৰন ভোল্ট, এইটো তোমাৰ বি অপশ্যনত আছে, গতিকে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 28 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়ে, যিটো O3 আছে এইটো অজন হয়, ত্ৰিপাৰমাণৱিক অণু হয়, এইটো তোমাৰ ইউভিৰে কি কৰে, বাধা প্ৰদান কৰে, অৰ্থাৎ তোমাৰ এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 29 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে, তলত দিয়া কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস, শক্তিৰ নৱীকৰণযোগ্য বুলি কৈছে, এইটো তোমাৰ আচ্ছা এইটো নহয় হ'ব, এইটো শক্তি নৱীকৰণযোগ্য উৎস নহয় বুলি হ'ব, ইংলিছত ঠিক আছে চোৱা, নট এ ৰিনিউৱেবল ৰিচোৰ্চেছ, গতিকে জীৱাশ্ম ইন্ধন হ'ব, হয়, ইংলিছত ঠিক আছে, অসমীয়াত ভুল আছে, গতিকে চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 30 নম্বৰ কুৱেশ্যনটো চোৱা, কয়লা আৰু পেট্ৰলিয়ামৰ গঠনৰ উৎস কি, চোৱা কয়লা উদ্ভিদৰ পৰা হয় আৰু পেট্ৰলিয়াম তোমাৰ প্ৰাণীৰ পৰা হয়, ঠিক আছে, কয়লা উদ্ভিদৰ পৰা, তো এই দুটা উদ্ভিদ আৰু প্ৰাণীৰ পৰা উৎপাদিত যিবোৰ তোমাৰ ইন্ধন আছে সেইবোৰক আমি কি বুলি কওঁ, জীৱাশ্ম বুলি কওঁ, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 31 নম্বৰ কুৱেশ্যন, এইটো তোমালোকৰ কিতাপৰ এক্সাম্পলৰ পৰা হয়, এইটো তোমাৰ কি হ'ব, সৰি এইটো 32 নম্বৰটো হয় না, 31 নম্বৰটো চোৱা, শক্তিৰ প্ৰবাহ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে শক্তিৰ প্ৰবাহ সদায় কি হয়, একমুখী হয়, এই কুৱেশ্যনটো কমন কুৱেশ্যন হয় আহিছে, আৰু এইটো তোমাৰ কি হ'ব, পৃষ্ঠৰ ভিতৰ ফালে হ'ব, এইটো তোমাৰ এক্সাম্পল হয়। 32 নম্বৰ কুৱেশ্যনটো এইটো তোমাৰ এক্সাম্পলৰ কুৱেশ্যন হয়, ঠিক আছে। এইফালে তোমাৰ কি আহিছে, এইফালে তোমাৰ ইলেক্ট্ৰন আহিছে আৰু এইফালে তোমাৰ বিদ্যুৎ ক্ষেত্ৰ আছে, তো তোমাৰ এইটো চুম্বক ক্ষেত্ৰ কোনফালে হ'ব, ক্ৰিয়া কৰা বলৰ দিশ হ'ব পৃষ্ঠৰ ভিতৰ ফালে, এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, ডি অপশ্যনটো কাৰেক্ট অপশ্যন। ইয়াৰ পিছত তোমাৰ 33 নম্বৰ কুৱেশ্যনটো চোৱা, 33 নম্বৰ কুৱেশ্যনত কি কৈছে, এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট, অৰ্থাৎ টাইম দি আছে তোমাৰ 10 মিনিট, এতিয়া 10 মিনিটক তুমি ছেকেণ্ডত নিবলৈ হ'লে 60ৰে পূৰণ কৰিব লাগিব, মানে এইটো হ'ব তোমাৰ 600 ছেকেণ্ড, আৰু প্ৰবাহ দি আছে অৰ্থাৎ আয়ৰমান দি আছে তোমাৰ 0.5 এম্পিয়াৰ। ইয়াৰ পৰা লাগে আমাৰ কি, বৈদ্যুতিক চালিত হোৱা আধানৰ পৰিমাণ, আমি সকলোৱে জানো কিউ ইকুৱেল টু I/T, কিউ ইকুৱেল টু কি I/T, অৰ্থাৎ ইয়াতে আমাৰ কি লাগে, আধান হয়নে, সৰি এইটো I ইকুৱেল টু Q/T আছিল না, এইটো মুচি দিছোঁ বাৰু, I ইকুৱেল টু Q/T হে আছিল, এইটো ভুল হৈ গ'ল, I ইকুৱেল টু Q/T, এইটো আছিল I ইকুৱেল টু Q/T আছিল, গতিকে Q ইকুৱেল টু কি হ'ব, IT হ'ব, আইৰ ভেলু আছে 0.5 আৰু তোমাৰ টিৰ ভেলু আছে 600, এতিয়া চাওক 0.5 মানে কি 1/2, 0.5 মানে হাফ নহয় জানো, তো এইটো 600 আধা কিমান হ'ব, 300, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, 34 নম্বৰ কুৱেশ্যনত কি কৈছে, এমিবাই তাৰ চৌপাশৰ পৰা ডেছৰ সহায়ত খাদ্যবস্তু গ্ৰহণ কৰে আৰু খাদ্যবস্তু জমা কৰে, এইটো আমি কি বুলি কওঁ, কুটপদ, কুটপদৰ সহায়ত তোমাৰ এইটো ক্লাছ 8তো পাইছা, 7তো পাইছা, 9তো পাইছা, 10তো আছে, এইটো কুটপদ হ'ব, সিউডোপডিয়া, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 35 নম্বৰ কুৱেশ্যনটো চোৱা,
এইটো জাইলেম কলাৰ দায়িত্ব জাইলেম কলাৰ কাম হৈছে পানী পৰিবহন কৰা এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট হয় আৰু ফ্লুয়েম কলাৰ কাম হৈছে তোমাৰ খাদ্যবস্তু পৰিবহন কৰা এটা কথা মনত ৰাখিবা যেটো তোমাৰ জাইলেম আৰু ফ্লুয়েম কলাৰ যেটো পাৰ্থক্য আছে জাইলেম আৰু ফ্লুয়েম কলা এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এটো মুখস্থ কৰিবা জাইলেম আৰু ফ্লুয়েম যদি মুখস্থ নকৰা বুজাৰ কাৰণে ট্ৰাই কৰিবা প্যাৰাগ্ৰাফ আছে তোমালোকৰ কিতাপত ধুনীয়াকৈ দি আছে তোমালোকে চাই লবা ঠিক আছে ইয়াৰ পিছত 36 নম্বৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চনত তোমাৰ কমন কোৱেশ্চন হয় কোষত এন্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ড্যাশ ব্যৱহাৰ কৰে কি ব্যৱহাৰ কৰে এটিপি এডিনোসিন ট্ৰাইফসফেট দুটা নিউৰনৰ মাজত খালি ঠাইখিনি কি বুলি কোৱা হয় তো সাইনেপছ বুলি কোৱা হয় আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কিমানটা কাৰেক্ট হ'ল তোমালোকে কমেন্ট কৰি জনোৱাচোন আৰু তোমালোকৰ কোনটো বিষয়ৰ ওপৰত তোমালোকৰ ভিডিও লাগে কোনোবাটো যদি তুমি টপিক যদি বুজি পোৱা নাই তেতিয়া হলে তোমালোকে সেই টপিকটো কমেন্ট সেকশনত মেনশন কৰিবা মই তোমালোকক সেই টপিকটো বুজাবলৈ চেষ্টা কৰিম ঠিক আছে 38 নম্বৰ কোৱেশ্চনটো চোৱা এটো তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে এটো সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে এটো থাইরক্সিন আছে তোমাৰ এটো প্ৰাণীৰ হৰমন যেটো তোমাৰ থাইৰয়েড গ্ৰন্থি নিহৰণ কৰে থাইরক্সিন হৰমনৰ অভাৱ হলে গৰ্ভ ৰোগ হয় এস্ট্ৰোজেনটো তোমাৰ কি কৰে এস্ট্ৰোজেন যেটো আছে হেটো তোমাৰ অন্ডা গৰ্ভ কি কয় ডিম্বাশয় নিহৰণ কৰে আৰু ইনসুলিনটো তোমাৰ অগ্নাশয় নিহৰণ কৰে আৰু ইনসুলিনৰ অভাৱ হলে মানুহৰ ডায়াবেটিস বেমাৰ হয় কি বেমাৰ হয় ডায়াবেটিস অৰ্থাৎ মধুমেহ বেমাৰ হয় ডায়াবেটিস বেমাৰ হয় ডি নম্বৰ অপচনটো ডায়াবেটিস বেমাৰ হয় তো ইয়াতে কৈছে তোমাৰ কোষ বিভাজনত সহায় কৰে তো সাইটোকাইনিন হ'ব এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 39 নম্বৰ কোৱেশ্চনটোত কি কৈছে কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল সিধা ৰেখাত খোজ কৰা সাইকেল চলোৱা পেন্সিল এডাল ধৰা আদি কাৰ্য নিয়ন্ত্ৰণ কৰা পশ্চাৎ অংশটো কি হয় সেৰিব্ৰাম হয় তো কি হয় ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে সেৰিবেলামে ঐচ্ছিক কাৰ্য সেৰিবেলামে নিয়ন্ত্ৰণ কৰে আৰু তোমাৰ অনৈচ্ছিক কাৰ্য সেৰিব্ৰামে নিয়ন্ত্ৰণ কৰে মনত ৰাখিবা আৰু যেটো পঞ্চ আৰু মেডুলা আছে এটো তোমাৰ ব্লাড প্ৰেছাৰ কন্ট্ৰোল কৰে বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখা ব্লাড প্ৰেছাৰ কন্ট্ৰোল কৰে 40 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে এমিবাৰ দৰে একোখী প্ৰাণীয়ে ড্যাশ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে এটো দ্বিবিভাজন বাইনাৰী ফিউজনৰ দ্বাৰা এমিবাই তোমাৰ দ্বিবিভাজনৰ দ্বাৰা বংশবিস্তাৰ কৰে এর পিছত কৈছে পরাগধানী কোত থাকে পরাগধানী পরাগরেণু থাকে এটো তোমাৰ ডি অপশনটো কারেক্ট অপশন হয় এর পিছত 42 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰীতন্ত্ৰৰ অংশ নহয় স্ত্ৰীৰ কথা কৈছে তো শুক্ৰবাহী নলী হ'ব শুক্ৰবাহী নলীটো হৈছে পুৰুষৰ তো ওভেৰি অৰ্থাৎ ডিম্বাশয় জৰায়ু তাৰ পিছত আছে তোমাৰ ফেলোপিয়ান নলী এটো তোমাৰ মহিলাৰ হয় আৰু এটা কথা মনত ৰাখিবা যেটো তোমাৰ দুজনকোষ গঠন হয় ফাৰ্টিলাইজেশনৰ পিছত এটো কিন্তু ফেলোপিয়ান টিউবত লগ লাগে দুজনকোষটো আৰু দুজনকোষটো যেতিয়া তোমাৰ গৰ্ভভ্ৰূণলৈ পৰিৱৰ্তন হয় তেতিয়া তোমাৰ কি কৰে গৰ্ভাশয়ত গৈ থিতা বিলয় এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবা আৰু তোমাৰ যেটো গৰ্ভভ্ৰূণ আছে গৰ্ভভ্ৰূণটো তোমাৰ কি কৰে প্লেসেন্টাৰ সহায়ত অৰ্থাৎ অমৰা বা প্লেসেন্টাৰ সহায়ত তোমাৰ মাতৃ দেহৰ পৰা পুষ্টিসমূহ গ্ৰহণ কৰি থাকে ইয়াৰ পিছত 43 নম্বৰ কোৱেশ্চনটো চোৱা তলত দিয়া সমবৃত্তিক অংগবোৰ লোৱা সমবৃত্তিক বুলি কৈছে তাৰ মানে তোমাৰ গঠন বেলেগ আৰু তোমাৰ উৎপত্তি স্থান বেলেগ গঠনো বেলেগ হ'ব উৎপত্তি স্থানো বেলেগ হ'ব গঠন বেলেগ লগতে উৎপত্তি স্থান বেলেগ হয় কিন্তু কাৰ্য একে হয় কিন্তু কি হয় কাৰ্য একে হয় তো সেই সাপেক্ষে চাবলৈ গলে ইয়াৰে তোমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব এটো বাদুলি পাখি আৰু চৰাই পাখি এটো কাৰেক্ট আনসাৰ হয় 44 নম্বৰ কোৱেশ্চনটো চোৱা 44 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে এতে 19 শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল এটা আগবঢ়াইছিল চাৰ্লছ ডাৰউইনে গতিকে এই নম্বৰ অপচনটো কাৰেক্ট হয় আৰু বংশগতিৰ জনক হৈছে গ্ৰেগৰ জোহান মেন্ডেল আৰু বিৱৰ্তনৰ জনক হৈছে ডাৰউইন মনত ৰাখিবা আৰু এটা কথা মনত ৰাখিবা ডাৰউইনৰ এটা কিতাপ আছে অৰিজিন অফ স্পিচিছ এটো অৰিজিন অফ স্পিচিছ তোমালোকে ক্লাস 9 ত পঢ়িছা এটো অৰিজিন অফ স্পিচিছ ক্লাস 10 তো আছে অৰিজিন অফ স্পিচিছ নামৰ যিখন কিতাপ আছিল সেই কিতাপত বিৱৰ্তনৰ সকলো তথ্য সংলিষ্ট কৰি থৈ গৈছিল তো এটো তোমাৰ এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিব পাৰিবা তোমালোকৰ PDF ফাইল লাগিলে PDF ফাইল পাই যাবা মনৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনোৱা লাইক কৰা শেয়াৰ কৰা আৰু তোমাৰ বন্ধুবৰ্গ সকলৰ লগত এটো ডিসকাশন কৰিবা মনৰ ছাত্ৰ-ছাত্ৰীসকল এটো নম্বৰত তোমালোকৰ কিবা প্ৰবলেম থাকিলে তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিও লাগে সায়েন্স ম্যাথছে হওক বা এছামিছে হওক তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকক হেবোৰ বুজাবলৈ চেষ্টা কৰিম তো এই যেটো প্ৰশ্ন আছে হেতু তোমালোকৰ এক্সাৰসাইজৰ পৰা ডাইৰেক্টলি প্ৰশ্নটো উঠাই দিছে
আৰু এই প্ৰশ্নটো বহুতবাৰ আলোচনাও কৰিছোঁ। এটা মেণ্ডেলৰ পৰীক্ষাত এডাল বেঙুনীয়া ফুলদাৰি ওখ গছৰ সৈতে বগা ফুলদাৰি এটা চুটি মটৰ মাহৰ সংকৰণ ঘটাওঁতে আটাইবোৰ উৎপাদিত গছ গছনি বেঙুনীয়া ফুলদাৰি পোৱা গ'ল, কিন্তু প্ৰায় আধা সংখ্যক মটৰ মাহৰ গছৰ চাপৰ পোৱা গ'ল। এই ফলাফলৰ আধাৰত তলত কোনটো জিনীয় সংযুতি ওখ প্ৰত্যেক গছত আছে বুলি ধৰিব পাৰি? তো এইটোৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এইটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'টো। তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনোৱা। তোমালোকৰ কোনটো টপিক মানে বুজি নোপোৱা আছা তোমালোকে সেইটো কমেণ্ট কৰি জনোৱা, মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। আজিৰ কাৰণে এইখিনিয়ে। বেষ্ট অফ লাক থাকিল, ভালদৰে ষ্টাডি কৰা, ৰিজাল্ট যাতে ভাল হয়। আমাৰ এইবাৰ টাৰ্গেট হৈছে 95%তকৈ বেছি পাব লাগিব ছায়েন্স, মেথছ, এছামিছত। ঠিক আছে, ভালদৰে পঢ়া। ধন্যবাদ।